I would like to thank Professor Dr. Anjan Soike sir for inviting me to this beautiful event and also for giving me the opportunity to lead the length of today's program. As I am not a part of academics, so I could not speak much about this today's seminar event. At last, I would like to extend my best wishes to all the participants coming from different part of the state for attending the today's seminar program. Thank you all. Thank you all. Thank you. মহোদয়ে অতি কম সময়ৰ গলে তথাপিও কম সময়ত ভালেখিনি গুৰুত্বপূৰ্ণ কথাই ক'লে বুলি আমি ভাবিছোঁ। আমি এই মঞ্চৰ পৰাই সেইজন পুণ্যাত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু লগতে প্ৰাঞ্জল প্ৰতীক নায়ক ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে PNBও যাতে ৰাইজৰ মাজত অধিক সোমাব পাৰে তাৰে আমি কামনা কৰিছোঁ। আমি এতিয়া কাৰ্যসূচী অনুসৰি এটি সমবেত সংগীত পৰিৱেশন কৰিব মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ৰঘু বৰা শইকীয়া বাইদেৱে ৰচনা কৰা গীত মহাবিদ্যালয়ৰ গীত সহযোগ কৰিছে আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সিদ্ধাৰ্থ স্বৰূপ দত্ত ডাঙৰীয়া, মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অচ্যুত দত্ত ডাঙৰীয়া, লগতে আমাৰ অতি আন্তৰিকতাপূৰ্ণ আমাৰ সমীপস্থ চিনামৰাৰ এগৰাকী চিনামৰাৰে নহয় সমগ্ৰ অসমৰে বুলি ক'ব লাগিব প্ৰখ্যাত শিল্পী ৰশ্মি দেৱী বাইদেউ আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰিব। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমবেত সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। Yeah.
সকলো শিল্পী আৰু বাদ্যযন্ত্ৰীলৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি আজি আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানলৈ অগ্ৰসৰ হ'ব বিচাৰিছোঁ। ইতিমধ্যে আপোনাক সবেই গম পাইছে, আজিৰ মূল বিষয় স্বাধীনোত্তৰ অসমৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট আৰু ছাত্ৰ সমাজ প্ৰত্যাশা আৰু মূল্যায়ন। এই বিষয়ত যি আলোচনা চক্ৰ অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে, এই আলোচনা চক্ৰ প্ৰথম অৰ্থাৎ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ চিনেমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, মহাবিদ্যালয়ৰ কাণ্ডাৰী স্বৰূপ, মহাবিদ্যালয়ৰ বৰ্তমান অৱস্থাটো ঘূৰি ঘূৰি থাকি মহাবিদ্যালয়খনক বৌদ্ধিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে অগ্ৰগতি দিয়াৰ ক্ষেত্ৰত মনে প্ৰাণে চিন্তা কৰি থকা ব্যক্তি, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰীযুত আনন্দ শইকীয়া ছাৰ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত যথাসময়ত আমাৰ মাজত উপস্থিত হৈছে। আমি চৌধুৰী ছাৰক সন্মানীয় সভাপতিৰ আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছে। চৌধুৰী ছাৰক এখনি মান্যবস্ত্ৰ আৰু এটি ছেমিনাৰৰ বেগেৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডক্টৰ প্লাবিতা বৰদলৈ বাইদেউক অনুৰোধ জনাইছোঁ। আমি নিমন্ত্ৰণ জনাইছিলোঁ আজিৰ সভা উদ্বোধন কৰিবৰ বাবে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় মগেন নৰহ ডাঙৰীয়াক। তেখেত অনিবাৰ্য কাৰণবশত আমাৰ মাজত উপস্থিত হ'ব পৰা নাই। তেখেতক আমি পৰৱৰ্তী সময়ত যেতিয়াই আহিব মঞ্চলৈ আমি নিমন্ত্ৰণ জনাম। আমি আজিৰ উদ্বোধনী অনুষ্ঠানত মূল বিষয়ৰ লগত সংগতি ৰাখি বীজ ভাষণ প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ আউনীআটী বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক মহোদয় ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱা ছাৰ। তেখেত যথাসময়তকৈ কিছু আগতেই আমাৰ মাজত আহি উপস্থিত হৈছে। সময়ৰ প্ৰতি তেখেত এজন সচেতন ব্যক্তি। আগতো আমাৰ মহাবিদ্যালয়ৰ সভাত তেখেতক আমি পাই গৌৰৱবোধ কৰিছোঁ, আজিও তেখেতক আমি পাইছোঁ। আমি তেখেতকো মঞ্চত আহি সন্মানীয় আসন গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু তেখেতক মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক অমলজ্যোতি সিঙে এভাগি মান্যবস্ত্ৰ, মহাবিদ্যালয়ৰ এটি বেগ আৰু ছেমিনাৰ বেগেৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ। আমি আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰণ জনাই আনিছোঁ আমাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক শ্ৰীযুত বিকাশ চন্দ্ৰ দাস ডাঙৰীয়া। তেখেতো আহি আমাৰ মাজত যথাসময়ত উপস্থিত হৈছেহি। তেখেতক আমি তেখেতৰ সন্মানীয় আসনত উপবিষ্ট হ'বৰ বাবে মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু তেখেতকো আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। এখন মান্যবস্ত্ৰ, মহাবিদ্যালয়ৰ বেগ আৰু এটি ছেমিনাৰ বেগেৰে তেখেতক আদৰণি জনাব আমাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আগা চাৰিদ ইছলাম ডাঙৰীয়া। মই পূৰ্বতে কৈছোঁ বন্তি প্ৰজ্বলনৰ ক্ষণতে যে আজিৰ অনুষ্ঠানটো সফল কৰি তোলাত যিজন ব্যক্তিয়ে অৰ্থ সাহায্য আগবঢ়াইছে তেখেত হৈছে দিগন্ত কলিতা, যোৰহাট ট্ৰেজাৰী অফিচাৰ। তেখেত কৰ্মচাৰী, এজন সুযোগ্য
পিতৃ আৰু এগৰাকী সুযোগ্য মাতৃৰ সুযোগ্য পুত্ৰ তেখেতৰ অনুদানতে আজি আমাৰ এই অনুষ্ঠান ভাগ সফল হ'বলৈ গৈছে এই ক্ষণত আমি তেখেতক মঞ্চত আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ শিক্ষা তত্ত্ব বিভাগৰ বীণা বৰা বাইদেউ এফাকি মান্যবস্ত্ৰ এখন কৃতজ্ঞতা পত্ৰ মহাবিদ্যালয়ৰ বেগ আৰু গ্ৰন্থৰ টোপোলা লগতে এটি ছেমিনাৰ বেগ তেখেতলৈ আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ বীণা বৰা বাইদেউক সহযোগ কৰিছে ডক্টৰ প্লাবিতা বৰদলৈ বাইদেৱে আগতে জনাব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় তেখেতৰ বহু কষ্ট বহু ত্যাগৰ বিনিময়ত আজিৰ অনুষ্ঠানটো সফল হ'বলৈ গৈছে দিনে ৰাতিয়ে তেখেতে কষ্ট কৰিছে আৰু তেখেতক আমি মঞ্চৰ সন্মানীয় আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ এটা বিশেষত্ব যে মহাবিদ্যালয়ৰ ফালৰ পৰা যিহেতু অনুষ্ঠানৰ তেখেত সেৱকী আৰু সেইবাবে নিজৰ অনুষ্ঠানত আয়োজিত কোনো সভা সমিতিত তেখেতে গামোচা নলয় সেইবাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আমি নিজৰ থলীতে চিনাকি কৰি দিব বিচাৰিছোঁ প্ৰয়াত মালিক কলিতা দেৱৰ সহধৰ্মিনী দিগন্ত কলিতা দেৱৰ মাতৃ লাৱণ্য কলিতা বাইদেউ আমাৰ মাতৃস্বৰূপ গতিকে সভাৰ সৌজন্যতা ৰক্ষা কৰি বাইদেউ সম্বোধন কৰিছোঁ আমাৰ মাতৃস্বৰূপ আমি তেখেতক এভাগী গামোচাৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ মই ডক্টৰ প্লাবিতা বৰদলৈ বাইদেউক তেখেতক শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আজি এই উদ্বোধনী অনুষ্ঠানৰ পাছতে আমি আমাৰ যিখিনি টেকনিকেল সেশন হ'ব এই সেশনসমূহ চলাবৰ বাবে সমল ব্যক্তিৰূপে কেইজনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ বিভিন্ন মহাবিদ্যালয়ৰ পৰা তেখেতসকলে বহু কষ্ট কৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতসকলকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ জনাব বিচাৰিছোঁ আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ পৃথুবৰ মহাবিদ্যালয়ৰ খোৱাং পৃথুবৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ ৰীতা চেতিয়া বাইদেউ খোৱাঙৰ বিষয়ে আহি তেখেত আমাৰ মাজত উপস্থিত হৈছেহি বাইদেউক পাই আমি ধন্যবাদ দিছোঁ তেখেতক মঞ্চৰ সন্মানীয় আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক বিদ্যালয়ৰ আমাৰ আজিৰ উদযাপন সমিতিৰ অন্যতম সম্পাদক অশোক দত্ত ডাঙৰীয়াক বাইদেউক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ এভাগী মান্যমস্ত তেখেতৰ প্ৰতি থকা কৃতজ্ঞতা পত্ৰ মহাবিদ্যালয়ৰ বেগ আৰু গ্ৰন্থৰ টোপোলা লগতে এটি ছেমিনাৰ বেগেৰে আদৰণি জনাইছে সহযোগ কৰি দিছে শিক্ষা তত্ত্ব বিভাগৰ অধ্যাপিকা বীণা বৰা বাইদেউ আমি নিমন্ত্ৰণ জনাই আনিছোঁ যোৰহাট মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা ডক্টৰ মৌচুমী মহন্ত বাইদেউ আমাৰ কাৰণে অতি প্ৰিয় হোৱাৰ অন্য এটা কাৰণ যে তেখেতৰ পিতৃ মহাবিদ্যালয়ৰ এগৰাকী উদ্যোক্তা স্বৰূপ বিভিন্ন সময়ত তেখেতৰ পিতৃয়ে আমাক সহযোগ কৰে আৰু বাইদেউ নিজেই গুণেৰে গুণান্বিত গতিকে বাইদেউক আমি মঞ্চৰ আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ বাইদেউ আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়ে জনাইছে আমাৰ মহাবিদ্যালয়ৰ এক্স শিক্ষয়িত্ৰী আছিলে অধ্যাপিকা আছিলে গতিকে এই ক্ষণত বাইদেউক পাই আমি ধন্য হৈছোঁ আশা কৰি বাইদেউৰ এই সহযোগিতা আমি ভৱিষ্যতৰ সময়তো পাই থাকোঁ বাইদেউক এভাগী মান্যমস্ত কৃতজ্ঞতা পত্ৰ মহাবিদ্যালয়ৰ বেগ আৰু গ্ৰন্থৰ টোপোলা লগতে এটি ছেমিনাৰ বেগেৰে আদৰণি জনাব শিক্ষা তত্ত্ব বিভাগৰ অধ্যাপিকা ৰুণু বৰা শইকীয়া বাইদেৱে সহযোগ কৰি দিছে ডক্টৰ প্লাবিতা বৰদলৈ বাইদেৱে
আমি নিমন্ত্ৰণ জনাই আনিছো জাজি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক এজন ভূলেখক অসমৰ বৌদ্ধিক মহলৰ প্ৰায় পৰিচিত ব্যক্তি প্ৰাঞ্জল প্ৰতিম বৰা ডাঙৰীয়া আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতো যথাসময়ত আমাৰ মাজত উপস্থিত হৈছেহি তেখেতকো মঞ্চৰ আসনত উপবিষ্ট হ'বৰ বাবে আমি অনুৰোধ জনাইছো তেখেতকো এভাগ মাল্যবস্ত্ৰ কৃতজ্ঞতা পত্ৰ মহাবিদ্যালয়ৰ বেগ আৰু গ্ৰন্থৰ টোপোলা লগতে চেমিনাৰ বেগেৰে আদৰণি জনাব মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডক্টৰ প্লাবিতা বৰদলৈ বাইদেৱে সহযোগ কৰি দিছে শিক্ষা তত্ত্ব বিভাগৰ অধ্যাপিকা ৰুণু বৰা বাইদেৱে আমি সবল ব্যক্তিৰূপে আমন্ত্ৰণ জনাই অনা আন এজন ব্যক্তি হৈছে শ্ৰীযুত ৰঙাই ভূঞা ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তেখেত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতো যথাসময়ত আমাৰ মাজত আহি উপস্থিত হৈছেহি গতিকে তেখেতকো আমি মঞ্চৰ আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছো তেখেতকো এভাগী মাল্যবস্ত্ৰ কৃতজ্ঞতা পত্ৰ মহাবিদ্যালয়ৰ বেগ আৰু গ্ৰন্থৰ টোপোলা লগতে চেমিনাৰ বেগেৰে আদৰণি জনাবৰ বাবে মহাবিদ্যালয়ৰ শিক্ষা তত্ত্ব বিভাগৰ অধ্যাপিকা বীণা বৰা বাইদেউক অনুৰোধ জনাইছো ৰুণু বৰা বাইদেৱে তেখেতক সহযোগ কৰি দিছে আজি উদযাপন সমিতিৰ সেমিনাৰ উদযাপন সমিতিৰ সভাপতি আমাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক অপূৰ্ব কুমাৰ গগৈ ছাৰক আমি থলিতে তেখেতক আপোনাৰ খবৰ আগত চিনাকি কৰি দিব বিচাৰিছো এয়া অপূৰ্ব কুমাৰ গগৈ ছাৰ আমি চিনাকি কৰি দিব বিচাৰিছো এই আলোচনা চক্ৰৰ আন এজন সহযোগী সম্পাদক কনভেনৰ অসমীয়া বিভাগৰ অধ্যাপক অশোক দত্ত ছাৰক তেখেতকো আসনতে আমি চিনাকি কৰি দিব বিচাৰিছো আমি চিনাকি কৰি দিব বিচাৰিছো সহযোগী কনভেনৰ ডক্টৰ প্লাবিতা বৰদলৈ বাইদেউক ইতিমধ্যে আপোনালোকে চিনি পাইছে হ'লেও চিনাকি কৰি দিছো আমি চিনাকি কৰি দিব বিচাৰিছো আন এজন কনভেনৰ সহযোগী অমল জ্যোতি সিং ছাৰ তেখেতৰ আসনতে আমি চিনাকি কৰি দিব বিচাৰিছো আপোনালোকক আমি চিনাকি কৰি দিব বিচাৰিছো আন এজন সহযোগী কনভেনৰ বিতুল চন্দ্ৰ বৰা ছাৰক তেখেত সমাজতত্ত্ব বিভাগৰ অধ্যাপক আমি চিনাকি কৰি দিব বিচাৰিছো আজিৰ অনুষ্ঠানৰ অলপ পিছতে আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা টেকনিকেল সেশনৰ ৰিসোৰ্স পাৰ্সন ৰূপে আসনত উপবিষ্ট হ'ব ইংৰাজী বিভাগৰ অধ্যাপক আগা সাইদ ইছলাম ডাঙৰীয়া ইংৰাজী বিভাগৰ অধ্যাপক ছাৰ আমি চিনাকি কৰি দিব বিচাৰিছো আন এজন উদযাপন সমিতিৰ বিষয়ববীয়া ৰুণু বৰা শইকীয়া বাইদেউ শিক্ষা তত্ত্ব বিভাগৰ অধ্যাপিকা তেখেতক আমি চিনাকি কৰি দিব বিচাৰিছো আৰু লগতে সমবেত সদৌতিলৈকে আমি চিনাকি কৰি দিব বিচাৰিছিলো আমাৰ মহাবিদ্যালয়ৰ এডভোকেট মান নিৰ্ভৰ কোষৰ সমন্বয়ক ৰঞ্জন কুমাৰ ভৰালী ছাৰক বিশেষ দায়িত্বত থকাৰ বাবে তেখেত অন্যফালে আছে অন্য কামত আছে টেকনিকেল সেশন চলোৱাৰ ক্ষেত্ৰত তেখেতেও আমাক সহযোগিতা দিব আমি সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু পৰৱৰ্তী কাৰ্যসূচী চলাই যাবৰ বাবে মই সন্মানীয় সভাপতি মহোদয়ৰ হাতত আমাৰ কাৰ্যসূচী অৰ্পণ কৰিব বিচাৰিছো তাৰ আগতে মোৰ অকণমান ভুল এটা হৈ গৈছে মই মাফ বিচাৰিছো আজি অনুষ্ঠানৰ বন্ধী প্ৰযোজক প্ৰাঞ্জল প্ৰতিম ডাঙৰীয়াক আমি মঞ্চৰ আসনত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছো সভাপতি মহোদয় অনুৰোধ জনাইছো জয়তে আমাৰ গুৰুদেৱক স্মৰণ কৰিছোঁ জয় গুৰু শংকৰ কৃষ্ণ মুকং কুৰুতি বাচালং পংভুলং ভয়তে গিৰিম যত কিবা তমহং বন্দে পৰমানন্দ মাধৱ গুৰুৱে ভগৱন্ত বস্তুৱে সহায় কৰিলে খৰায়ো পৰ্বত বগাব পাৰে বোবায়ো কথা ক'ব পাৰে এই আমাৰ অভাজনক আজি গুৰুৰ দায়িত্ব দিছে উদ্বোধনী অনুষ্ঠানৰ সভাপতি দায়িত্ব আপোনালোকৰ গুৰুৰ স্মৰণ কৰি আপোনালোকৰ শুভাশীষ
আশীৰ্বাদ শিৰত লৈ সকলোৰে সহযোগিতা বিচাৰি আমি সভাৰ কাম আৰম্ভ কৰিব বিচাৰিছোঁ। মঞ্চত উপবিষ্ট হৈ থকা সকলোৰে নাম ল'লে তাৰ সময় লাগিব। আমাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ বৰুৱাকে মুখ্য কৰি আমাৰ ৰিচোৰ্চ পাৰ্চন আৰু আমাৰ বন্তি প্ৰজ্বল নায়ক ডাঙৰীয়াকে ধৰি সন্মুখত আসন গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰী বিভিন্ন মহাবিদ্যালয়ৰ পৰা আজি ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকল আৰু আজি এই অনুষ্ঠানৰ যি বদান্য ব্যক্তি দিগন্ত কলিতা, মাণিক কলিতাৰ পুত্ৰ আৰু তেখেতৰ পৰিবাৰ আসনত অধিষ্ঠিত হৈ আছে, সেই সকলোকে আমি আন্তৰিক কৃতজ্ঞতা আৰু জনাই আমি সভাৰ কাম কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। যিহেতুকে এয়া উদ্বোধনী অনুষ্ঠান, এই উদ্বোধনী অনুষ্ঠানততো অতি চমু কৰিব লাগিব আৰু উদ্বোধনী ভাষণ দিবৰ কাৰণে যাক আমন্ত্ৰণ কৰা হৈছে ADC সেইগৰাকীও অপৰিহাৰ্য কাৰণত এতিয়ালৈকে অহা নাই। গতিকে সেই অংশটো বাদ দি আমাৰ ডক্টৰ বৰুৱাই ভাষণ দিব, সেই তাতে উদ্বোধনী হৈ যাব। গতিকে খৰতকীয়াকৈ I earnestly hope that you will extend full cooperation in conducting the meeting. Thank you very much. I request Dr. Anjan Saikia, Principal of this college, to present the welcome address. উপবিষ্ট হৈ থকা শ্ৰদ্ধাৰ সভাপতিকে প্ৰমুখ কৰি ধীমান ব্যক্তিসকল, মোৰ সন্মুখত উপস্থিত থকা শ্ৰদ্ধাৰ সুধীবৃন্দ, বিভিন্ন মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰা ছাত্ৰ ছাত্ৰী অনুজবৃন্দ, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, শুভকামনা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ পৰম্পৰা অনুসৰি আমি সদায় এটা লিখিত বক্তব্য আগবঢ়াওঁ। সেই বক্তব্যটো মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। চিনামৰা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰৰ এই উদ্বোধনী অনুষ্ঠানৰ মাননীয় সভাপতিদেৱ, আলোচনা সত্ৰৰ উদ্বোধক যোৰহাট জিলাৰ মগেন নৰকে তেখেত আহি পাবহি আশা ৰাখিছোঁ। আলোচনা সত্ৰৰ ভাষণ প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাদেৱ, আমি আমন্ত্ৰণ কৰা সমল ব্যক্তিসকল, বিশিষ্ট অতিথি তথা আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত বিকাশ চন্দ্ৰ দাসদেৱ, বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল, অভ্যাগতসকল, আমন্ত্ৰিত অভ্যাগতসকল আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ সুধীবৃন্দ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত অধিবক্তা প্ৰয়াত দুৰ্লভ চন্দ্ৰ মহন্তদেৱ সপোন দেখিব জনা, সপোন দেখুৱাব জনা আৰু সেই সপোনৰ আকাৰ কৰোঁতা আমাৰ মহাবিদ্যালয়ৰ ৰূপকাৰ অধ্যাপক আনন্দ শইকীয়াদেৱৰ সুদক্ষ নেতৃত্বত আৰু অগণিতজনৰ শ্ৰম ত্যাগ সহস্ৰৰ বিনিময়ত প্ৰতিষ্ঠিত ৩৫ বছৰীয়া চিনামৰা মহাবিদ্যালয়ৰ কাৰ্যক্ষেত্ৰৰ ভাগৰি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ আগমনে উল্লেখিত কৰা এই বিশেষ ক্ষণটি আপোনাৰ আৰু আমাৰ বাবে
পুৰণি দলিচাত হেৰুৱাব নোখোজা হাজাৰ হেঁপাহৰ ঠিকনা। ঐতিহাসিক চিনেমা বাগিচাৰ সমীপত আজি হাজাৰজনে য'ত লিখিছোঁ জীৱনৰ সপোন সংগীত, শিকিছোঁ ভৱিষ্যতৰ সাহসী খোজ, আঁকিছোঁ আলোকৰে আভাৰ জিলমিল, সেয়াই আমাৰ স্বাভিমানী ঠিকনা চিনামৰা মহাবিদ্যালয়। জ্ঞানৰ এই প্ৰজ্জ্বল মন্দিৰৰ আভাই প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্ভাসিত কৰিছে শিল্পী সমাজশিল্পী ৰূপে সুন্দৰ সাধনাৰ হকে। দবা সংঘ খোল ডাল মৃদংগ পেঁপা মাদল জিকিৰৰ অমীয়া গুঞ্জন, এয়াই প্ৰকৃতিৰ ৰম্যভূমি ঐতিহাসিক চিনামৰা। সমন্বয় আৰু সম্প্ৰীতিৰ ঐক্যতা আমাৰ হেঁপাহৰ এই মন্দিৰলৈ আপোনালোকৰ আগমন আমাৰ বাবে সৌভাগ্যৰ এক সোণালী ক্ষণ। আপোনালোকৰ আশীষ আৰু প্ৰজ্ঞাৰ জ্যোতিৰে ৰোধ কৰক হাজাৰ যোজন বাট নিৰ্মাল্য পাত্ৰৰ সেৱাৰে আপোনালোকক সহস্ৰ প্ৰণাম। আশা ৰাখিছোঁ আপোনালোকৰ অকৃত্ৰিম স্নেহ পৰশাই তথা বুদ্ধিদীপ্ততাই আমাক কৃতাৰ্থ কৰিব, উজ্জ্বল জ্যোতিষ্মান কৰিব আমাৰ মহাবিদ্যালয়ৰ সোণালী ভৱিষ্যত। চিনামৰা মহাবিদ্যালয় এক পৰিচয়। সমবেত সুধীবৃন্দ, অতীত বৰ্তমান আৰু ভৱিষ্যতৰ অন্তহীন শৃংখলে আমাৰ শিক্ষা সংস্কৃতিৰ ভাষা তথা মানৱ সমাজৰ সকলো দিশৰ পৰা ধৰি ৰাখিছে। ৩৫ বছৰীয়া চিনামৰা মহাবিদ্যালয়লৈ বহু নতুন ব্যক্তি আমাৰ মাজলৈ আহিছে। তেওঁলোকে আমাৰ মহাবিদ্যালয়খনক আশীৰ্বাদ আৰু শুভেচ্ছা জনোৱাৰ লগতে গঠনমূলক পৰামৰ্শ দিছে। আজিও আহি আছে, আহি থাকিব অনাগত দিনসমূহত। প্ৰসংগক্ৰমে কওঁ, আমাৰ অসমৰ উচ্চ শিক্ষাৰ প্ৰেক্ষাপটত আমাৰ মহাবিদ্যালয়খন তেনেই সৰু মহাবিদ্যালয়। তৎসত্ত্বেও কওঁ, এটা স্বীকৃতিপ্ৰাপ্ত সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰ, এটা সংগ্ৰহালয়, অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত এটা শাখা সাহিত্য সভা, ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ, ১৭টাকৈ বৃত্তিমূলক পাঠ্যক্ৰম, হস্ততাঁত কেন্দ্ৰ, ৭খনকৈ ISSN যুক্ত গৱেষণা আলোচনী, এটা প্ৰকাশন, ২৬৩খনতকৈ অধিক ISBN যুক্ত প্ৰকাশ গ্ৰন্থ প্ৰকাশ, ইয়াৰে ৬০খন এমাজন বুকত আছে। RNA যুক্ত বিশ্বমুখী যুৱবাৰ্তাৰ নামকৰণে এখন মাহেকীয়া আলোচনী, কৃষ্ণকান্ত সন্দিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় দূৰ শিক্ষা, NSS, NCC, গ্ৰীণ ক্লাব, ইকো ক্লাব, ইউনেস্কো কেন্দ্ৰ, স্বাস্থ্য মুখকে ধৰি এই সময়ছোৱাত আমাৰ মহাবিদ্যালয়ত গঢ় লৈ উঠিছে শুভাকাংক্ষীৰ আন্তৰিক সহযোগিতা। ইতিমধ্যে নাকৰ পৰিৱেশনত সন্তোষজনকভাৱে B++ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। নতুন শিক্ষানীতি ইতিমধ্যে দেশত প্ৰৱৰ্তন হৈছে। আমাৰ মহাবিদ্যালয়খনে এই নতুন শিক্ষানীতিত বৰ্তি ৰাখিবলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। চিনামৰা মহাবিদ্যালয়স্থ মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰ এক পৰিচয়। আজি যিহেতু এই কাৰ্যসূচী ভাগ আমাৰ মহাবিদ্যালয়স্থ মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজিত হৈছে, সেয়েহে আনুষ্ঠানিকতা ৰক্ষা কৰি গৱেষণা কেন্দ্ৰটোৰ সম্পৰ্কত থোৰতে আলোকপাত কৰিব বিচাৰিছোঁ। আমাৰ মহাবিদ্যালয়ত শিক্ষণ আৰু সমাজ বিজ্ঞানৰ গৱেষণা সমান্তৰালকৈ আগবঢ়োৱাৰ লক্ষ্যৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি দুৰ্লভ চন্দ্ৰ মহন্ত, প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াদেৱ তথা একাংশ গৱেষণালব্ধ ব্যক্তিৰ নিৰলস প্ৰচেষ্টাত প্ৰতিযশা বৈষ্ণৱ পণ্ডিত সোণৰাম চুতীয়াদেৱৰ শুভাৰম্ভণে ২০১০ চনৰ ২ অক্টোবৰ তাৰিখে গঢ় লৈ উঠিছিল মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান গৱেষণা কেন্দ্ৰ। প্ৰসংগক্ৰমে কওঁ, মোহন চন্দ্ৰ মহন্ত আছিল দক্ষিণ যোৰহাটৰ এগৰাকী শক্তিশালী স্বাধীনতা সংগ্ৰামী, অধুনালুপ্ত ৩দিনীয়া অসমীয়া কাকতৰ সম্পাদক, এগৰাকী প্ৰকৃত বুদ্ধিজীৱী তথা প্ৰবীণ আইনজীৱী। ইতিমধ্যে গৱেষণা কেন্দ্ৰটো পঞ্জীয়নৰ লগতে ISO, MSCB, গুৱাহাটীস্থ ইউনেস্কো উত্তৰ পূব কাৰ্যালয়, ইণ্ডিয়ান ৰিচাৰ্চাৰ এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। আমাৰ কেন্দ্ৰটোৱে কেইবালানিও আলোচনা চক্ৰ, বহু উচ্চ খাপৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে। দেশৰ বহু গৱেষক, সমাজ বিজ্ঞানী তথা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে আজীৱন সদস্যপদ গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে। গৱেষণা কেন্দ্ৰটোৰ যোগেদি দধি মহন্তৰ স্মৃতিত সৰ্বভাৰতীয় পৰ্যায়ত সমাজ বিজ্ঞানী বঁটা, হৰিজন বন্ধু মামা কৃষ্ণনাথ শৰ্মা ৰাষ্ট্ৰীয় বঁটা আৰু ৰামধেনু যুগৰ সাহিত্যিক ছাইদুল ইছলাম স্মাৰক গৱেষণা বঁটা বিগত কেইবাবছৰো ধৰি নিৰবিচ্ছিন্নভাৱে প্ৰদান কৰি থকা হৈছে। দেশৰ পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ বহু পণ্ডিতে আমাৰ গৱেষণা বঁটা গ্ৰহণ কৰি গৱেষণা কেন্দ্ৰটোক সমৃদ্ধ কৰিছে।
এইখিনিতে আমি অৱগত কৰিব বিচাৰিছোঁ যে চিনামৰা মহাবিদ্যালয়ত মোহন চন্দ্ৰ মহন্ত সমাজ বিজ্ঞান গৱেষণা একো কীৰ্তি ধীমান ব্যক্তিৰ সান্নিধ্যই মহাবিদ্যালয় লাভ কৰিবলৈ হয়তো আৰু অপেক্ষা কৰিব লাগিলেহেঁতেন। গতিকে পুনৰ দোহাৰিছোঁ, গৱেষণা কেন্দ্ৰটো অধিক জাউতিযুতীয়া অৰ্থব কৰাৰ গধুৰ দায়িত্ব আহি পৰিছে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত। নতুন শিক্ষাৰ নীতিৰ আধাৰত যিমানেই এই গৱেষণা কেন্দ্ৰটো গৱেষণাৰ মাধ্যমে উজ্জ্বলি উঠিব, সিমানেই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক বৌদ্ধিক পাণ্ডিত্যক দেশৰ বিদ্বৎ সমাজে আকোৱালি লৈছে। আজি আলোচনা চক্ৰৰ সম্পৰ্কত আমাৰ ক'বলগীয়া কিছু কথা। আজি আলোচনা চক্ৰৰ বিষয়টো সাম্প্ৰতিক সময়ৰ বাবে এক তাৎপৰ্যপূৰ্ণ বিষয়। যুৱ সমাজ হ'ল সমাজ জীৱনৰ চালিকা শক্তি। আমি যদি বিশ্বৰ ইতিহাসত ভুমুকি মাৰোঁ, তেন্তে জানিম কাৰ্ল মাৰ্ক্স, লেনিন, হুচিমিন, মাও চেতুং আদি প্ৰভৃতি মনীষীসকলে তেওঁলোকৰ যুৱ অৱস্থাতে এক বিশেষ কৃতিত্বৰ অধিকাৰী হৈছিল। ঠিক তেনেধৰণে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত যুৱ শক্তি বা ছাত্ৰৰ নেতৃত্বত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনৰ লগতে বহু শৈক্ষিক আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ পৰিৱৰ্তন পটভূমিত ৰূপান্তৰৰ ক্ষেত্ৰত সাৰ্থকভাৱে সফল হৈছিল। কিন্তু ২০ শতিকাৰ যুৱ শক্তিৰ লগত এই শতিকাৰ যুৱ শক্তিৰ মাজত কল্পনাতীতভাৱে পাৰ্থক্য আছে। আজি যুগবাদী ব্যৱস্থাই ছাত্ৰ সমাজক বহু পৰিমাণে গ্ৰাস কৰিছে। I fear that that technology will surpass human interaction. World will have a generation of idiots. মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ এনে উপলব্ধিৰ যথাৰ্থ সাম্প্ৰতিক সময়ৰ সমাজ জীৱনৰ ক্ৰমাৎ পৰিপুষ্ট হৈ পৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। গাঁও চহৰ সমগ্ৰতে এতিয়া চালি ধৰিছে প্ৰযুক্তি প্ৰদত্ত বিভিন্ন আমোদ প্ৰমোদৰ সা সঁজুলিয়ে। আজি 2 বছৰমানৰ আগত ভাৰতৰ অন্যতম জনপ্ৰিয় আলোচনী ইণ্ডিয়া টুডে চলোৱা এটা সমীক্ষাত প্ৰকাশ পাইছে যে দেশৰ গৰিষ্ঠ সংখ্যক যুৱচাম অত্যাধিক তথা প্ৰযুক্তিৰ শেহতীয়া উদ্ভাৱনসমূহৰ প্ৰতি আগ্ৰহী আৰু কাৰ্যত ব্যয়ী হৈছে প্ৰায় 20 কোটি টকা। আনহাতে বিজ্ঞানৰ নৱ আৱিষ্কাৰক সমাজৰ গৰিষ্ঠ সংখ্যক যুৱচামে সাময়িকভাৱে কামত খটাব পৰা নাই। তদুপৰি আজিৰ পৰা 30 বছৰ আগতে আজৰি সময়ত গ্ৰন্থ আলোচনী অধ্যয়নৰ এক পৰিক্ৰমা অতি সুন্দৰকৈ গঢ়ি উঠিছিল। কিন্তু আজিৰ ছাত্ৰ সমাজৰ ছাত্ৰ ছাত্ৰীক যদি সোধা হয় বন্ধৰ সময়ত কোনকেইখন গ্ৰন্থ পঢ়িলা বুলি, তেনে ক্ষেত্ৰত মুষ্টিমেয় 2-এজনৰ বাহিৰে সৰহসংখ্যকৰ পৰা এক নিৰাশজনক উত্তৰহে পোৱা যায়। এইখিনিতে কলকাতাৰ বৰেণ্য চিন্তাবিদ সমৰেশ মজুমদাৰৰ এই কথাষাৰ প্ৰাসংগিক। তেওঁ কৈছে, গ্ৰন্থকাৰ আজিও আছে, কিতাপবোৰ আলমাৰীত বন্দী, কিতাপৰ চৰিত্ৰবোৰ মৰাশৰ দৰে যেন পৰি আছে, তাত কেৱল ধূপ ধূনাৰ গুণ নাই, আছে মাটিৰ গুণ। সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ বাবে বা কথা বাদেই আনকি জ্ঞানৰ আধাৰ হিচাপে বিবেচিত অধিকাংশ শিক্ষক শিক্ষয়িত্ৰীৰ গ্ৰন্থ অধ্যয়নৰ বিষয়টো তথৈবচ হৈ পৰিছে। এনে এক পৰিণতিয়ে যেন আইনষ্টাইনে ধাৰণাত পৰিপুষ্ট হৈ পৰিছিল, সেয়া আজিৰ বাস্তৱিকতাই প্ৰমাণ কৰিছে। সেইকাৰণে অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক প্ৰহ্লাদ বৰুৱাদেৱৰ সাৰুৱা উক্তিৰে ছাত্ৰ সমাজক আহ্বান জনাই কওঁ, যৌৱনৰ উন্মাদনাত যদি কেৱল উন্মাদনা বুলিয়ে গ্ৰহণ কৰা হয়, তেন্তে যৌৱনৰ উন্মাদনাত মানুহৰ উচ্ছৃংখল জীৱনৰ বাবে আকৰ্ষণ কৰিব। ইয়াৰ বিপৰীতে যৌৱনৰ উন্মাদনাত যদি জীৱন গঢ়াৰ অদম্য আৰু অব্যক্ত শক্তি বুলি ভবা হয়, তেন্তে যৌৱন হৈ পৰিব চিৰ অম্লান, সুৰভিৰে সুভাষিত আৰু জীৱন হৈ পৰিব পৰম উপভোগ্য। এখন বুদ্ধিদীপ্ত সমাজ পুনৰ ঘূৰি অহাৰ লক্ষ্যৰে আজি এই আলোচনা চক্ৰখন আয়োজন কৰিছোঁ। কাৰণ আমি আশাবাদী। সেয়েহে কওঁ, যুদ্ধৰ বিধ্বস্ত প্ৰাংগণত বহিও ভৱিষ্যতলৈ চাই মই একো দেখা নাই, কাৰণ মই কবৰৰ পৰা উঠি অহা মানুহ ভীষণ আশাবাদী। মানিক কলিতা মানুহজন যিগৰাকী ব্যক্তিৰ স্মৃতিত আজিৰ এই ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰা হৈছে, সেইগৰাকী প্ৰয়াত মানিক কলিতাদেৱ আছিল ঐতিহাসিক নআলি ঢেকীয়াজুলি তিতাবৰ যোৰহাটৰ অন্তৰ্গত কহাৰ গাঁৱৰ বাসিন্দা। এনাৰৰ বুকুত পোহৰৰ বীজ ৰোপণ কৰাত দুনিবাৰ প্ৰয়াস কৰিছিল এই মানিক কলিতাদেৱে। জীৱনৰ বহু ঘাত প্ৰতিঘাত দেওনা বাই
জীৱন সংগ্ৰামৰ তমোমৰ পৰিণতিৰ বিৰুদ্ধে দুৰ্দম সাহস আত্মপ্ৰত্যয়ৰ বুকু চাবাই জীৱন প্ৰতিষ্ঠা কৰা পৰম মানৱীয় অভিপ্ৰায় দি থৈ গৈছে জীৱনবোধৰ চানিক। এগৰাকী সফল কৃষক প্ৰকৃতিপ্ৰেমী তথা নিপুণ শিল্পী হিচাপে প্ৰয়াত কলিতাদেৱ আছিল অঞ্চলটোৰ এগৰাকী জনপ্ৰিয় ব্যক্তি। তেওঁৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল। মানুহবোৰ গছৰ দৰে সেউজীয়া হৈ পৰক, বতাহত এৰি দিয়ক মমতাৰ মহামন্ত্ৰ, মমতাৰ অক্সিজেন। সেই উদ্দেশ্য আগত ৰাখি নিজৰ বাৰীখন আৰু গাঁৱৰ আশে পাশে বহু অমূল্য গছ ৰোপণ কৰি উত্তৰ পূবৰ বাবে পাৰিৱেশিক সজাগতাৰ নিদৰ্শন দাঙি থৈ গৈছে। অনুৰূপভাৱে অঞ্চলটোৰ এগৰাকী দক্ষ মহাপুৰুষীয়া ভাওনা শিল্পী হিচাপেও কলিতাদেৱ বিশেষভাৱে জনপ্ৰিয় আছিল। এইগৰাকী গুণী ব্যক্তিলৈ প্ৰণিপাত জনাই কওঁ, তোমাৰ লুণীয়া দেহাত শ্ৰমৰ দুৰন্ত চাকৰ। তুমি অথচ বাতৰিৰ কেতিয়াও শিৰোনাম নোহোৱা, দূৰদৰ্শনৰ পৰ্দাটো ভুমুকি নামাৰে তোমাৰ বিশ্বস্ত মুখ, ৰাজসদনৰ অধ্যক্ষও নোহোৱা তুমি ফডাৰ মেচিনৰ যাদুকৰী ভূত। তুমি মানুহৰ চেতনাৰ বটবৃক্ষই এক জাগ্ৰত প্ৰতিভা। আকৌ কৈছোঁ, আজি মোৰ শ্ৰাদ্ধ পাতিছে, নতুন প্ৰজন্মৰ হৃদয়ত মোৰ আকৌ জন্ম হৈছে। সেয়েহে এইগৰাকী ব্যক্তিৰ কৰ্মৰাজি জীয়াই ৰাখিবৰ বাবে তেওঁৰে সুযোগ্য পুত্ৰ যোৰহাট জিলাৰ কোষাগাৰৰ এগৰাকী দায়িত্বশীল কৰ্মচাৰী ভাতৃপ্ৰতিম শ্ৰীযুত দিগন্ত কলিতা আৰু তেওঁৰ পৰিয়ালবৰ্গই এই ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ আলোচনা চক্ৰখন আমাৰ মহাবিদ্যালয়স্থ মোহন চন্দ্ৰ মহন্ত গৱেষণা কেন্দ্ৰৰ উদ্যোগত আভ্যন্তৰীণ মান নিৰূপণ গোট, ইউনেস্কোৰ কেন্দ্ৰ আৰু ছাত্ৰ ছাত্ৰী একতা সভাৰ সহযোগত প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে আৰু ভৱিষ্যতেও আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই চেগতে দিগন্ত কলিতা আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ আমাৰ কৃতজ্ঞতা নিবেদন কৰিলোঁ। সেইদৰে পাঞ্জাৱ নেশ্যনেল বেংক চিনামৰা শাখায়ো আমাৰ এই আলোচনা চক্ৰৰ বাবে বিশেষভাৱে সহায় কৰিছে। এই আপাহতে শাখাৰ পৰিচালক শ্ৰীযুত প্ৰাঞ্জল প্ৰতিম নেওগ আৰু কৰ্মকৰ্তাসকললৈ আমাৰ কৃতজ্ঞতাৰে শৰাই আগবঢ়ালোঁ। আজি এই উদ্বোধনী সভাখন মাত্ৰ আমি কম সময়ৰ ভিতৰতে সমাপ্ত কৰিব লাগিব, কাৰণ ইয়াৰ পিছতে মূল আলোচনা চক্ৰখন আৰম্ভ হ'ব। সেয়েহে আজি শ্ৰদ্ধাৰ উদ্বোধক বীজ ভাষণ প্ৰদান কৰোঁতা সকলো সন্মানীয় অতিথিক চমুকৈ বক্তব্য আগবঢ়াবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। সুধীবৃন্দ, সাম্প্ৰতিক সময়ত দেশৰ ৰাজহুৱা খণ্ডৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহ এক ভয়ানক সংকটভাৱে গতি কৰিছে। কিন্তু আহি থকা দিনসমূহত অনুষ্ঠানসমূহ বাছি থাকিবলৈ নাই প্ৰশ্ন আহি পৰিছে। নতুন শিক্ষানীতি ইতিমধ্যে আৰম্ভ হৈছে, আমি পৰিৱৰ্তনক মানিবই লাগিব। কিন্তু আমি ভলটেয়াৰৰ এই কথাষাৰ বাৰে বাৰে হৃদয়ংগম কৰোঁ, ওৱান মাষ্ট টেক চাইড। স্থিতি আৰু গতিৰ অনিবাৰ্য সংঘাতত আপুনি মই সিহঁত কোনো নিৰপেক্ষ হৈ থাকিব নোৱাৰোঁ। গতিকে সংঘাত যিদৰে অনিবাৰ্য, সেইদৰে প্ৰগতিও অপ্ৰতিৰোধ্য। কেৱল লাগিব আন্তৰিক শ্ৰদ্ধা, আগ্ৰহ, বিকল্প চিন্তা আৰু সক্ৰিয় সহযোগ। গতিকে সকলোকে মোৰ শ্ৰদ্ধা কৃতজ্ঞতা জনাই মই মোৰ দৰ্শন নিৰ্মাণতে সামৰি মাৰিলোঁ। সকলো আজি আশা ৰাখিছোঁ আমি এই আলোচনা চক্ৰৰ যোগেদি এক নতুন চিন্তাৰ, নতুন উন্মেষণৰ বাৰ্তা পাম আৰু এখন অতি উদ্দীপ্তময়, অতি উদ্দীপময় ছাত্ৰ সমাজ পাম বুলি আশা ৰাখি মই এই ভাষণটো ইমানতে সামৰিছোঁ। ধন্যবাদ। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষই আদৰণি ভাষণ দিলে। আপোনালোকৰ প্ৰত্যেকৰ হাততে ভাষণ আছে। অতি এটা সুন্দৰ ভাষণ উপস্থাপন কৰিছে। এখন বুদ্ধিদীপ্ত সমাজ পুনৰ ঘূৰি আহক, সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পৰহি এই মঞ্চতে এখন সভা হৈছিল। এই সভাজনে এটা ভাষণ প্ৰদান কৰিছিলোঁ, লিখিত ভাষণ। তাত আমি কৈছিলোঁ যে ৰাইজে পতা অনুষ্ঠানবিলাক, শিক্ষা অনুষ্ঠানবিলাক বন্ধ হৈ যাবলৈ গৈছে। আনহাতে এইটোও হৈছে এডভান্টেজ আছামত অসম এখন শক্তিশালী ৰাষ্ট্ৰ হ'ব বৌদ্ধিকভাৱে। তাত মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, আমি জ্ঞান সৰ্বোচ্চ
সমাজ বিচাৰণে ধন সম্পন্ন সমাজ বিচাৰে গতিকে স্কুল কলেজবিলাক বন্ধ হৈ যাব ডাঙৰ ইণ্ডাষ্ট্ৰী আমাৰ অসমত হ'ব সেইসকলে এইবিলাক কথা ভালকৈ আলোচনা কৰিব তাৰ ইংগিত ইতিমধ্যে দিছে আমি ইয়াৰ পিছত অনুমতি সাপেক্ষে মই পাৰ্টিচিপেণ্টসকলক এটা অনুৰোধ জনাব বিচাৰিছোঁ তো যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে কিন্তু আমাৰ টেকনিকেল ছেশ্যনৰ কাৰণে হাৰ্ড কপি জমা দিয়া নাই হাৰ্ড কপি তলৰ টেবুলত এটা কপি জমা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু হাৰ্ড কপি জমা দিয়া নাই সকলো উঠি যাব নালাগে এটা গ্ৰুপৰ পৰা এজন গৈ হাৰ্ড কপিটো জমা দিলেই হ'ব গতিকে হাৰ্ড কপি জমা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে ছাৰ আমি লগতে চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ আজি অনুষ্ঠানৰ অৰ্থ যোগান ধৰোঁতা দিগন্ত কলিতাৰ বন্ধু সদৃশ সহকৰ্মী কবি এজন প্ৰখ্যাত কবি অৰূপ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতকো আমি এগৰাকী মান্য বস্ত্ৰৰে আদৰণি জনাবৰ বাবে উদযাপন সমিতিৰ আহ্বান জনাইছোঁ আৰু লগতে তেখেতৰ আন এজন বন্ধু আহিছে গতিকে আমি তেখেতকো এগৰাকী মান্য বস্ত্ৰৰে আদৰণি জনোৱাৰ কথা চিন্তা কৰিছোঁ বীণা বৰা বাইদেৱে এই আদৰণি জনাইছোঁ তেখেতক আদৰণি হৈছিল আপোনালোক অৱগত আমাৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰে ইনাগুৰেল এড্ৰেছ দিয়াৰ কথা আছিল আহি নাই তেখেত আহি এটা শুভেচ্ছামূলক বক্তব্যহে ৰাখিব যদি সভা চলি থাকোঁতে তেখেত পায় ইয়াৰ পিছত কিনোট এড্ৰেছৰ কাৰণে আমন্ত্ৰণ জনাইছিল ইতিমধ্যে আপোনালোক অৱগত ডক্টৰ মাধুৰ্যমনদীপ বৰুৱা ৰেজিষ্টাৰ আউনীআটী ইউনিভাৰ্চিটি যোৰহাট তেখেত গোটেই বিষয়টো সামৰি অতি চমুকৈ বক্তব্য ৰাখিব গতিকে আই ৰিকুৱেষ্ট ডক্টৰ বৰুৱা ৰেজিষ্টাৰ আউনীআটী University Jorhat to present his keynote address. Meeting will be completed within scheduled time. That is why I request to make his speech brief. রাজনৈতিক সামাজিক শৈক্ষিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট আৰু ছাত্ৰ সমাজ প্ৰত্যাশা আৰু মূল্যায়ন শীৰ্ষক আলোচনা সত্ৰৰ আজিৰ এই চিনামৰা মহাবিদ্যালয়খনৰ মোহন চন্দ্ৰ মহন্ত অধ্যয়ন গৱেষণা কেন্দ্ৰ ৰিচোৰ্চ চেণ্টাৰ ফৰ ইউনাইটেড নেশ্যনছ মহাবিদ্যালয়ৰ IQAC ষ্টুডেণ্টছ ইউনিয়ন পাঞ্জাৱ নেশ্যনেল বেংক চিনামৰা ব্ৰাঞ্চ এই সকলোৰে সহযোগত আয়োজিত এই আলোচনা সত্ৰৰ আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ সভাপতি শ্ৰদ্ধাৰ আনন্দ শইকীয়া মহোদয় আজিৰ এই চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ডাঙৰীয়া আজিৰ যাৰ স্মৃতিত আজি আলোচনা সত্ৰ অনুষ্ঠিত হৈছে তেখেতৰ সহধৰ্মিনী শ্ৰীযুতা লাৱণ্য কলিতা তেখেতৰ পুত্ৰ শ্ৰীযুত দিগন্ত কলিতা আজি এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী শ্ৰীযুত বিকাশ চন্দ্ৰ দাস ডাঙৰীয়া আজি মঞ্চত উপবিষ্ট আৰু আজিৰ এই বন্তি প্ৰজ্বলন অনুষ্ঠান শুভাৰম্ভ কৰা শ্ৰদ্ধাৰ প্ৰাঞ্জল প্ৰতিম নেওগ ডাঙৰীয়া সমল ব্যক্তিসকল ক্ৰমে ডক্টৰ ৰীতা চেতিয়া ডাঙৰীয়ানী ডক্টৰ মৌচুমী মহন্ত ডাঙৰীয়ানী প্ৰাঞ্জল প্ৰতিম বৰা ডাঙৰীয়া ৰঙাই ভূঞা ডাঙৰীয়া আৰু আজিৰ এই আলোচনা সত্ৰৰ
আয়োজক সমিতি উদযাপন সমিতিৰ সভাপতি অধ্যাপক অপূৰ্ব কুমাৰ গগৈ প্ৰমুখ্যে এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকা ITCৰ সমন্বয়ক ভৰালী ডাঙৰীয়াকে মুখ্য কৰি এই আয়োজনৰ লগত একাত্ম হৈ থকা বিষয়া কৰ্মচাৰীসকল আৰু মোৰ জীৱনৰ সৰ্বস্বৰূপ সন্মুখত থকা ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমেই এই আলোচনা সত্ৰৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰি আয়োজন কৰা এই আলোচনা সত্ৰৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে মহাবিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এইকাৰণেই যে সাধাৰণতে যিবিলাক আলোচনা চক্ৰ বা আলোচনা সত্ৰ আমাৰ আয়োজন হয় তাৰ অধিকাংশতেই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা বা গৱেষণা শিক্ষাৰ্থী সেই স্তৰতে ৰয়। শিক্ষাৰ্থীসকলে এনে আলোচনা সত্ৰৰ প্ৰয়োজনীয়তা, এনে আলোচনা সত্ৰই দিয়া মৌলিক চিন্তাৰ যিটো গাঁথনি সেই সম্পৰ্কে অৱহিত নহয়। গতিকে ই শিক্ষাৰ্থীসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আয়োজিত এই আলোচনা সত্ৰই মই ভাবোঁ যে বিদ্যায়তনিক পৰিসৰত শিক্ষাৰ্থীসকলক মৌলিক চিন্তাৰ বাবে উৎসাহিত কৰিব আৰু নৱ চিন্তাৰে জাতীয় জীৱনক আগবঢ়াই নিয়াৰ কাৰণে অনুপ্ৰেৰিত হ'ব। গতিকে মই চমুকৈ এইখিনিতেই এই চিদাম্বৰম মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যসকলৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আজিৰ এই আলোচনা সত্ৰৰ বিষয় স্বাধীনোত্তৰ অসমৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ ছাত্ৰ সমাজ, প্ৰত্যাশা আৰু অসমীয়াত মূল্যায়ন লিখিছে, ইংৰাজীত ভেলুজ লিখিছে। মই দুইটা শব্দ মিলাই মই ভাবোঁ যে ইয়াৰ শুদ্ধ ৰূপটো এনেহে হ'ব যে এই সময়ছোৱাৰ ঘটনাগুচ্ছই দিয়া অভিজ্ঞতা বা অৰ্জনৰে যিটো আৰ্জিত মূল্যবোধ তাকেই এই ইংৰাজীৰ শিৰোনামেৰে বুজাব বিচাৰিছে যেন আমাৰ ধাৰণা হয়। গতিকে মূল্যায়ন শব্দৰ বিপৰীতে এই আৰ্জিত মূল্যবোধ কৰি অতি স্পষ্ট হয় বুলি ভাবোঁ। যি কি নহওক, আমাৰ এই যদি স্বাধীনোত্তৰ পৰৱৰ্তীকালৰ অসমৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ কথা আলোচনা কৰিবলৈ যোৱা হয়, তেনেহ'লে স্বাধীনোত্তৰ পৰৱৰ্তীকালৰ অসমখনৰ পৰা আজিলৈকে এই যিটো ক্ৰম ইতিহাস, এই ক্ৰম ইতিহাসত আমি লক্ষ্য কৰোঁ যে 1947 চনৰ পূৰ্বৰ যি পটভূমি এই ভূখণ্ডত আছিল তাৰ পৰৱৰ্তীকালত 1947 চনৰ পৰা এই ভূখণ্ডৰ এটা সীমায়িত ব্যৱস্থাৰ মাজত বা ভৌগোলিক অৱস্থিতিৰ মাজত ই অতি অগ্নিপিণ্ড সদৃশ হৈ উঠিছিল। কিয়নো 1947 চনৰ 15 আগষ্টত স্বাধীনতাৰ ঘোষণাৰ পৰৱৰ্তীকালৰ প্ৰথম এসপ্তাহৰ ভিতৰতে সেই বছৰৰে 22 আগষ্টত গুৱাহাটীৰ এখন সভাত দত্তাত্ৰেয় বালকৃষ্ণ কানেলকৰে ঘোষণা কৰি সেই সময়ৰ প্ৰবজনে এই ভূখণ্ডৰ ভাষা সংস্কৃতিক কি ধৰণে আঘাত কৰিছিল সেই কথা আলোচনা কৰিবলগীয়া হৈছিল। আৰু তাৰ পৰা সতৰ্ক হৈ থাকিবৰ কাৰণে অসমীয়া মানুহক সকিয়নি দিছিল। ঠিক তাৰ পাছদিনা 23 আগষ্টত গুৱাহাটীত অসম জাতীয় মহাসভাৰ উদ্যোগত আৰম্ভ হৈছিল এখন এনেকুৱা সমাৱৰ্তন য'ত অম্বিকাকে ৰায়চৌধুৰীয়ে অসমৰ মানুহৰ ভৱিষ্যত দুৰ্দশাগ্ৰস্ত অৱস্থা এটাৰ খতিয়ান দাঙি ধৰিছিল। বিশেষকৈ সেই সময়ত ভূখণ্ডটোত ঘটা জনপ্ৰব্ৰজন আৰু ভাষিক আৰু সাংস্কৃতিকভাৱে অসমীয়া জাতিসত্তাৰ যি অৱনমনৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আৰম্ভ হৈছিল তাৰ বাবে শংকিত হৈছিল। আৰু তাৰ ঠিক দুদিন পাছত সেই একেখন গুৱাহাটীতেই কমিউনিষ্ট পাৰ্টিৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰৰ বা আলোচনা সন্মিলনৰ পাছতেই অসমত হিংসাৰ আঘাত, আক্ৰমণ, এক ভাষিক সংঘাত, সাংস্কৃতিক সংঘাত আৰম্ভ হৈছিল। আৰু এই 1947 চনৰ আগষ্ট মাহৰ পৰা আৰু অহা সেই সংঘাতে আজিও তাৰ সমাধান আনিব পৰা নাই। আচলতে অসম ভূখণ্ডৰ যিটো গুৰুত্বপূৰ্ণ সমস্যা 1947 চনত আছিল, আজিও সি সম্পূৰ্ণ একেটা স্থিতিতে সি বৰ্তি আছে। সি হ'ল ভাষিক, সাংস্কৃতিক আৰু সামাজিক সংকট। আৰু এই সংকটৰ মূল গুৰি কিন্তু জনপ্ৰব্ৰজন।
বিশেষকৈ গ্ৰুপিঙক কেন্দ্ৰ কৰি অসমক এই গ্ৰুপিঙৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে, এই ভূখণ্ডটোক সুৰক্ষিত কৰিবৰ কাৰণে যি চেষ্টা চলোৱা হৈছিল, সেই চেষ্টা বিফল কৰিবৰ কাৰণে সেই মুহূৰ্তৰ পৰা চলা আক্ৰমণ বা আঘাত আজিও বৰ্তি আছে। যাৰ কাৰণে মই ভাবোঁ অসমৰ যিটো সামাজিক গাঁথনি, সেই সামাজিক গাঁথনি ক্ৰমানুসৰি তছনছ হৈ আহি আজিৰ অৱস্থা পাইছে। আমি কেৱল অভ্যস্ত হৈছোঁ কাৰণেই আমি সেই বিষয়টোক লৈ সৰব আৰু সতৰ্ক নহৈ কেৱল ব্যৱহাৰিক জীৱনটোক এক গতানুগতিক অৱস্থাৰ মাজেৰে অনুশীলিত বা আমাৰ অভ্যাসবশতঃ আমি তাক আগুৱাই লৈ গৈ থাকোঁ। মই ভাবোঁ যদি এই সময়ছোৱাতে আমাৰ শিক্ষাৰ্থীসকল এই ভূখণ্ডটোৰ ভৱিষ্যত প্ৰজন্ম সতৰ্ক নহয়, তেতিয়াহ'লে কিন্তু জাতীয় জীৱনৰ এই ক্ৰমানুসৰি স্বাধীনতাৰ পৰা আৰম্ভ হোৱা যি আজিও বৰ্তি থকা সেই সংকট কোনোকালে অৱসান নঘটিব। আৰু জাতীয় জীৱনৰ যিটো প্ৰকৃত পৰিচয়, এই ভাষাক কেন্দ্ৰ কৰিয়েই হওক, সংস্কৃতিক কেন্দ্ৰ কৰিয়েই হওক বা ইয়াৰ সামাজিক পৰম্পৰা বা বিধি ব্যৱস্থাক কেন্দ্ৰ কৰিয়েই হওক, বৰ্তি থকাৰ অৱস্থাৰ এদিন অৱসান নঘটাকৈ ই ক্ৰমানুসৰি এটা বিজতৰীয় জাতিসত্তাত পৰিণত হ'ব। সেইবাবে এই আলোচনা চক্ৰখনৰ গুৰুত্ব আছে। আমি অসমৰ এই 1947 চনৰ পৰা যি সময় লোৱা হৈছে, ইয়াক যদি চাওঁ 1947 চনৰ পৰা 1979 চনলৈকে অসম আন্দোলন আৰম্ভ কৰা সময়লৈকে বহুকেইটা জ্বলন্ত সমস্যাৰ মাজেৰে অসম পাৰ হৈছে। কৈছোৱেই যে ভাষাক কেন্দ্ৰ কৰি হোৱা সমস্যা 47 চনৰ আগষ্টতেই তুংগত উঠিছিল, কাৰণ সেই মাহটোতেই সংঘাত সংঘৰ্ষই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। পৰৱৰ্তী কালত শোধনাগাৰ আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলনে ভূখণ্ডটোক প্ৰতিটো মুহূৰ্ততে এক জ্বলন্ত পিণ্ডৰ দৰে কৰি ৰাখিছিল, যিটো পৰৱৰ্তী পৰ্যায়ত সাময়িকভাৱে অৱসান ঘটিলেও সেই সময়ত উদ্ভৱ হোৱা সেই সামাজিক সমস্যাবোৰ ক্ৰমানুসৰি ৰাজনৈতিক বান্ধোনে এনেকৈ বান্ধি পেলালে যে অসমীয়া জাতিসত্তাৰ প্ৰকৃত পৰিচয় আজিও অৱলুপ্তিৰ গৰাহতে আছে। তাৰ পৰৱৰ্তী কালত 1979 চনৰ পৰা যিটো অসম আন্দোলন আৰম্ভ হ'ল বিদেশী বিতাড়নৰ কাৰণে, সেই বিদেশী বিতাড়নৰ কাৰণে আৰম্ভ হোৱা আন্দোলনে 1985 চনত সাময়িকভাৱে স্বস্তিৰ পেলালেও এক ৰাজনৈতিক আঞ্চলিকতাবাদৰ স্তৰলৈকে আহি সাময়িকভাৱে অৱসান ঘটালেও কিন্তু সি সম্পূৰ্ণৰূপে মষিমূৰ নহ'ল। কিয়নো আমাৰ আঞ্চলিকতা ইমান বেছি থুনুকা হৈ থাকিল, যি পৰৱৰ্তী পৰ্যায়ত সেই ৰাষ্ট্ৰীয় দৃষ্টিভংগী বা ৰাজনৈতিক মতাদৰ্শৰ আধাৰত বা তাৰে সৈতে একাত্ম হৈ কোনোমতে কেন্দুকৈ বৰ্তি আছে। অসমৰ বা অসমীয়া মানুহৰ তাৰ বিপৰীতে আমি তামিলনাডু, কৰ্ণাটকৰ দৰে ঠাইবিলাকত ৰাজ্যবোৰত আমি দেখোঁ যে তাত সেই অঞ্চলৰ ভাষিক মৰ্যাদা বা মাতৃভাষা কওঁতাৰ সংখ্যা কিন্তু প্ৰায় 90%। গতিকে যেতিয়ালৈকে অসমৰ জাতীয় জীৱনৰ এই জাতীয় সত্তাৰ এই নিজৰ ভূখণ্ডটোৰ প্ৰতি, নিজৰ ভাষাৰ প্ৰতি টান বা আত্মিক যিটো প্ৰেম সেইটো সঠিক ৰূপত গঢ় লৈ নুঠিব, সি কেতিয়াও এই ভূখণ্ডটোৰ সেই স্বাধীনতাৰ সময়ৰ পৰা অহা যি অৱস্থা তাৰ পৰিৱৰ্তন নঘটিব। মই ভাবোঁ আজিৰ এই আলোচনা সত্ৰই বিশেষকৈ শিক্ষাৰ্থীসকলৰ, নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ নতুন দৃষ্টিভংগী আৰু চিন্তা চৰ্চাই তেওঁলোকে মুখামুখি হোৱা সংকট সমস্যাৰ জৰিয়তে মীমাংসাৰ বাট বিচাৰি উলিয়াবলৈ যত্ন কৰিব। কিয়নো 1985 চনৰ পৰৱৰ্তীকালত যদিও আঞ্চলিকতাবাদৰ ভেটি কিছু পৰিমাণে গজগজীয়া হ'বৰ চেষ্টা হ'ল, তাৰ সেই সময়তে বিশেষকৈ 1990 চনৰ পৰা 1979 চনৰ পৰা অহা হিংসাত্মক ঘটনাগুচ্ছই 1990ৰ পৰা প্ৰায় এটা দশক জুৰি বিচ্ছিন্নতাবাদী সংগ্ৰামে ভূখণ্ডটোক আৰু অধিক তছনছ কৰিলে। আমি ভাৰতৰ স্বাধীনতা আন্দোলনে দি যোৱা বা ব্ৰিটিছ শাসনে দি যোৱা অস্থিৰতাক কোনোপধ্যেই 2000 চনমানলৈকে মূৰ দাঙি উঠিব পৰাকৈ মানসিক শক্তি এটা অসমীয়া জাতিসত্তাই পোৱা নাই। নিজৰ ভাষা, নিজৰ সংস্কৃতি প্ৰতিটো মুহূৰ্ততে অৱদমিত হৈ আহিছে এই ভূখণ্ডটোৰ সীমান্তৱৰ্তী ভূখণ্ডটোৰ ভাষিক জাতিগোষ্ঠীৰ জৰিয়তে, যাৰ কাৰণে এই ভূখণ্ডটোৰ যিটো সঠিক পৰিচয়, পুৰাতনী যিটো পৰিচয়, ইয়াৰ যিটো ভাষিক পৰিচয়, ইয়াৰ যিটো জাতীয় সত্তাৰ পৰিচয়, ইয়াৰ যিটো সামগ্ৰিক ভৌগোলিক পৰিচয়, সি কিন্তু কেতিয়াও স্পষ্ট ৰূপত সন্মুখলৈ আহিব পৰাকৈ আজিৰ তাৰিখলৈকে অসমীয়া জাতিক
আত্মনিৰ্ভৰশীল বা স্বাভাৱিকভাৱে নিজে স্বতন্ত্ৰ হৈ সেই কথা ঘোষণা কৰিব পৰা নাই কিয়নো আমি বাৰে বাৰে সেই বিচ্ছিন্নতাবাদী দৃষ্টিভংগীসমূহক নজৰআন্দাজ কৰিবলৈ যিমানে যত্ন কৰোঁ আমাৰ পাৰ্শ্বৱৰ্তী সেই অৱস্থাসমূহে বিশেষকৈ ভাষিক সাংস্কৃতিক ব্যৱস্থাসমূহে আমাক এনেকৈ অৱদমিত কৰি ৰাখে যে তাৰ পৰা আমি মুক্তি পোৱাৰ চিন্তা আমি কৰিব নোৱাৰোঁ তাৰ উকমুকনি আমাৰ নহয় এই যে তাৰ পৰৱৰ্তী কালত 2000 চন মানলৈকে যি বিচ্ছিন্নতাবাদী বা উগ্ৰবাদী ভূখণ্ডটোক গ্ৰাস কৰি ৰাখিছিল তাৰ মুক্তিৰ আৰু সেই মুক্তিৰ চেষ্টা তাকো সম্পূৰ্ণৰূপে ভাতৃঘাতী সংঘাত কিবা কিবি অৱদমনৰ চেষ্টা কৰা হ'ল সি সম্পূৰ্ণ আকৌ আঞ্চলিকতাবাদৰ মজিয়ালৈ বা নিজৰ হাতলৈ ঘূৰি নাহিল যদিও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক কিছু পৰিমাণে গণতান্ত্ৰিক ৰাজনৈতিক বিধি ব্যৱস্থাৰ এটা সুস্থিৰতা দিয়াৰ চেষ্টা কৰা হ'ল যদিও পুনৰবাৰ 2014 চনত সমগ্ৰ ভাৰতবৰ্ষত যি ধৰণৰ হিন্দুত্ববাদৰ উত্থান ঘটিল এই অসমীয়া জাতিসত্তায়ো তাৰ সাময়িক সকাহ পাবৰ কাৰণে সেই ৰাজনৈতিক বিধি ব্যৱস্থাৰ নিয়ন্ত্ৰণলৈ নিবৰ চেষ্টা কৰিছিল আৰু ক্ৰমানুসৰি সি এটা সুস্থিৰ অৱস্থা আহিব বুলি ভবা হৈছিল যদিও সামগ্ৰিকভাৱে আমি দেখিবলৈ পাইছোঁ যে এই ভূখণ্ডটোত কিন্তু এক বেলেগ ধৰণৰ এক সমগ্ৰ ভাৰতীয় পৰম্পৰাত গঢ় লৈ থকা যি মাফিয়াৰ সংস্কাৰটি সেই সংস্কাৰটিয়ে কিন্তু এই ভূখণ্ডটোকো গ্ৰাস কৰিবলৈ লৈছিল তাৰ উদাহৰণ আমি আমাৰ বিধানসভাৰ মজিয়াত দেখোঁ তাৰ উদাহৰণ আমি আমাৰ ৰাজপথত দেখোঁ তাৰ উদাহৰণ আমি শিক্ষানুষ্ঠানৰ চৌহদত দেখোঁ গতিকে জাতিসত্তাৰ যিটো পৰিচয় সি ক্ৰমানুসৰি অৱনমিত হৈছে ইয়াৰ পৰা সকাহ পাবৰ কাৰণে আমি প্ৰথমতে আটাইতকৈ মনোযোগেৰে আমি গুৰুত্ব দিব লাগিব আমাৰ সমস্থানীয় জাতি জনগোষ্ঠীসমূহৰ সাংস্কৃতিক ঐতিহ্যৰ ভাষিক পৰম্পৰা আমি সাধাৰণতে মাটিৰ পৰা ভূখণ্ডৰ সংস্পৰ্শৰ পৰা আমি সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ আৰু সাময়িকভাৱে চৌপাশৰ পৰা অহা ৰাজনৈতিক আৰু সামাজিক বাতাবৰণক আমি নিজৰ কৰি লৈ তাক একাত্ম কৰি লৈ আমি মাটিৰ পৰা বিচ্ছিন্ন হৈ থাকিবলৈ চেষ্টা কৰোঁ যাৰ ফলশ্ৰুতিত মই ভাবোঁ যে এই ধৰণৰ বিচ্ছিন্নতাবাদী পশ্চাদগামী মানসিকতাই আমাৰ জাতীয় জীৱনটোক বাৰে বাৰে তছনছ কৰি আহিছিল আমি যদি এই ভূখণ্ডটোকে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একাত্ম হৈ সেই জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগ অনুযোগ জানি বুজি আমি ইংৰাজী শিকাতকৈ অধিক গুৰুত্ব দিয়াতকৈ আমি যদি জনগোষ্ঠীয় ভাষাসমূহৰ লগত মত বিনিময় কৰি সেই ভাষিক সংস্কাৰ বা সেই ভাষিক পৰম্পৰাক আমি আত্মস্থ কৰিবলৈ চেষ্টা কৰোঁ মই ভাবোঁ আমি সকলো একীভূত হৈ থকাৰ চেষ্টা এটা তাৰ পৰা আৰম্ভ হ'ব পাৰে আৰু সি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা অহা যি ৰাজনৈতিক আগ্ৰাসন যি আমাক ক্ৰমশ এই ভূখণ্ডৰ পৰা লুণ্ঠনৰ কাৰণে আমি কাৰণ বিভিন্ন সময়ৰ স্বাধীনতা পৰৱৰ্তীকালৰ প্ৰত্যেকটো আন্দোলনৰ কথা চাবলৈ গ'লে প্ৰত্যেক আন্দোলনবোৰ হয় আমি আমাৰ অধিকাৰ আমি নিজৰ ভূমিতে থকা অধিকাৰক আমাৰ বস্তু আমাকে দিয়ক বুলি ক'বৰ কাৰণে কৰা চেষ্টা গতিকে মই ভাবোঁ ইয়াৰ অন্তৰালত হৈ আছে আমাৰ জাতি জনগোষ্ঠীসমূহৰ পাৰস্পৰিক যিটো অসহযোগিতা অসম্প্ৰীতি সংঘাতপূৰ্ণ অৱস্থা সেইটো আৰু তাৰ পৰা মুক্ত হ'বৰ কাৰণে আমি প্ৰথমতে চেষ্টা কৰিব লাগিব আমাৰ এই ভূখণ্ডটোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ চেষ্টা দ্বিতীয়টো চেষ্টা কৰিব লাগিব নতুন প্ৰজন্মৰ যিসকল নৱ উন্মেষক যিসকল শিক্ষাৰ্থীৰ সন্মুখত আছে সেই শিক্ষাৰ্থীসকলে এটা চেষ্টা কৰিব লাগিব যে তেওঁলোকে বস্তুবাদী মানসিকতাৰ পৰা নিজক মুক্ত কৰি এই ভূখণ্ডৰ ঐতিহ্য পৰম্পৰা তাৰ ইতিহাস সঠিক ইতিহাস গৱেষণালব্ধ দৃষ্টিভংগীৰে জনাৰ চেষ্টা কৰিব লাগিব আৰু সেই চেষ্টাৰ জৰিয়তে এই ভূখণ্ডটোৰ স্বকীয়তালৈকে তাক আত্মস্থ কৰিব পাৰিব লাগিব আৰু বৌদ্ধিক পৰিক্ষেত্ৰত বিশেষভাৱে কথা কোৱাৰ মাত দিয়াৰ লেখা পঢ়া কৰি সেই ধৰণৰ বিষয়বিলাকক নিজৰ অস্তিত্ব নিজৰ জাতীয় অস্তিত্ব প্ৰতিপাদন কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰ সমান্তৰালভাৱে আধুনিক তথ্য প্ৰযুক্তিয়ে দিয়া যিবোৰ আমাৰ উত্তৰণৰ বাট সেই বাটবোৰৰ সুযোগ আমি গ্ৰহণ কৰিব লাগিব বিশ্বমুখী হ'বৰ কাৰণে
আমি কেৱল পশ্চিমীয়া দৃষ্টিভংগী বা কালচাৰক আমি আমাৰ ব্যৱহাৰিক জীৱনটোত প্ৰয়োগ কৰিলে নহ'ব, মানসিকভাৱে আমি সেই ধৰণে আমাৰ নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰি নিজৰ ভূখণ্ডটোৰ, নিজৰ জাতিসত্তাৰ, নিজৰ ভাষাৰ, নিজৰ জীৱনী শক্তি স্বৰূপ নিজৰ জাতীয় জীৱনৰ চৰিত্ৰৰ সৈতে একাত্ম হ'ব পাৰিব লাগিব। মই ভাবোঁ এনেধৰণৰ উদ্ভাৱনীমূলক চিন্তাৰে আজিৰ এই আলোচনা সত্ৰই এটা পূৰ্ণাংগ ৰূপ লাভ কৰিব। মই সকলোৰে প্ৰতি শুভেচ্ছা জনাই মই মোৰ বিশ্লেষণ ইয়াতে সামৰিছোঁ। আৰু মই এটা অনুৰোধ জনাম, মই আচলতে বিশ্ববিদ্যালয়ৰ মই খুব দুখনকৈ গুৰুত্বপূৰ্ণ, তিনিখনকৈ গুৰুত্বপূৰ্ণ সভা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আছে। ডক্টৰ বৰুৱাই এটা অতি সাৰগৰ্ভ ভাষণ প্ৰদান কৰিলে। ভাষণৰ ওপৰত মই বিশেষ নকওঁ, এটা কথাই ক'ব বিচাৰিছোঁ যে আমি সদায় সকলো কথা নেতিবাচক দৃষ্টিৰে চালেও নহ'ব, উদাসীন হ'লেও নহ'ব। ইতিমধ্যে আমাৰ অধ্যক্ষই আগত কৈছে যে আমি অতি আশাবাদী। সমাজখন, জাতিটো বহু সমস্যাৰ সন্মুখীন হৈছে যদিও সেই সমস্যাবিলাকৰ সমাধানৰ উদ্দেশ্যেই আজি এই চেমিনাৰ আৰু চেমিনাৰৰ প্ৰাক মুহূৰ্তত তেখেতে যি তাৎপৰ্যপূৰ্ণ ভাষণ দিলে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মহাবিদ্যালয়লৈ বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছিল আমাৰ যোৰহাটৰ ADC মগেন নৰদেৱক। ৰাজহুৱা প্ৰশাসনিক কামৰ বাবে সময়ত আহি পোৱা নাছিল উদ্বোধনী ভাষণ দিবলৈ। ইতিমধ্যে তেখেত আহি আমাৰ মাজত উপস্থিত। আমি সভাপতিৰ আসনৰ পৰাও তেখেতক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে। আজি সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে আমাৰ মাজত সদ্যহতে প্ৰৱেশ কৰা আমাৰ সকলোৰে পৰিচিত যোৰহাট জিলাৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ মহোদয় কৰ্তব্যৰ খাদ্যত তেখেতে অকণমান পলম হ'ল, তথাপিও পলমকৈ হ'লেও আমাৰ মাজত উপস্থিত হৈছে। আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা তেখেতক আমি স্বাগতম জনাইছোঁ। আমি তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ। আমি সকলোৱে জানো তেখেত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ এজন কৃতি ছাত্ৰ। আমাৰ বাবে তেখেত গৌৰৱ। গতিকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে আমাৰ মৰমৰ চিনস্বৰূপে তেখেতক আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব প্লাবিতা বাইদেৱে। মই প্লাবিতা বাইদেউক আগবাঢ়ি আহিবলৈ জনাইছোঁ। এখন মান্য বস্ত্ৰ অৰ্থাৎ কৃতজ্ঞতা পত্ৰ আৰু মহাবিদ্যালয়ৰ বেগ, লগতে এটা আমাৰ চেমিনাৰ বেগ তেখেতক আমাৰ মৰমৰ চিনস্বৰূপে আমি আগবঢ়াইছোঁ। ধন্যবাদ। প্ৰতিবৃন্দ, আমাৰ ইতিমধ্যে এজেণ্ডাৰ মতে এড্ৰেছ হৈ গৈছে। আমাৰ কাৰ্যসূচীত আছিল ইনাগুৰেল এড্ৰেছ অফ দ্য চেমিনাৰ। এতিয়া আৰু ইনাগুৰেল স্পিচৰ কথা নহয়। গতিকে মগেন নৰহ ডেপুটি কমিশ্যনাৰ যোৰহাট, additional deputy commissioner, I request him to present a address, best wishes, to express his best wishes for this seminar. Thank you very much. I request you to present your speech. আজিৰ ষ্টেট লেভেল ষ্টুডেণ্ট চেমিনাৰ চিনামাৰা কলেজত আয়োজিত এখন সভাত উপস্থিত থকা চেয়াৰ বা আজিৰ এই চেমিনাৰৰ সভাপতি প্ৰফেসৰ আনন্দ শইকীয়া ছাৰ,
আজিৰ সভাত উপস্থিত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ছাৰ, এইখন কলেজৰ প্ৰিন্সিপাল শইকীয়া ছাৰ আৰু এই মঞ্চত উপস্থিত সকলো সন্মানীয় ব্যক্তিসকল আৰু এইখন মহাবিদ্যালয়ৰ সকলো প্ৰফেচাৰ্ছ, ষ্টাফছ আৰু ছাত্ৰ ছাত্ৰীসকল, সময়মতে আহিব নোৱাৰা হ'লোঁ। একচুৱেলি মই সময়মতে ওলাইছিলোঁ, 9:20 মানত ওলাইছিলোঁ। তাৰপিছত মাজতে ছাৰে ফোন কৰিলে, DC ছাৰে ফোন কৰিলে যে খুব আৰ্জেণ্ট কাম এটা আছে DC অফিচত, তুমি ইমিডিয়েটলি গুচি আহা। তাৰপিছত মই গুচি গ'লোঁ, 1.5 ঘণ্টামান পলম হ'ল। সেইটো কাৰণে সকলোকে চৰি বুলি মই কৈছোঁ। আমাৰ প্ৰশাসনৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰসকল এনেকুৱা ছেমিনাৰ্ছ বা মিটিংবিলাকত আমাৰ খুব কম এক্সপিৰিয়েঞ্চে থাকে। তথাপিতো আমি যিহেতু গোটেই সময় আমি এডমিনিষ্ট্ৰেটিভ কামতে ব্যস্ত হৈ থাকোঁ, কিন্তু যিটো মোৰ আগৰ এক্সপিৰিয়েঞ্চ বা মোৰ যিটো লাৰ্ণিং, ইয়াৰ পৰাই মই আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অলপ শুভেচ্ছামূলক অকণমান বাণী দিওঁ। আজিৰ যিটো টপিক, পলিটিকেল, ছ'চিয়েল, এডুকেশ্যনেল এণ্ড কালচাৰেল চিনাৰিঅ' অফ পষ্ট ইণ্ডিপেণ্ডেঞ্চ আছাম এণ্ড ষ্টুডেণ্টছ কমিউনিটি চেঞ্জিং পাৰ্চপেক্টিভ এণ্ড ভেলুজ। খুব এটা ইম্পৰ্টেণ্ট টপিক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। এই ছেমিনাৰে আজিৰ যিটো ইয়াত ছাত্ৰ ছাত্ৰীসকল যিসকল আহিছে, শিক্ষাৰ্থীসকল আহিছে, তোমালোক ষ্টুডেণ্টছৰ কাৰণে, আপোনালোকৰ কাৰণে এটা চিন্তা কৰিবৰ কাৰণে, আপোনালোকৰ চিন্তা কৰিবৰ কাৰণে যে পষ্ট ইণ্ডিপেণ্ডেঞ্চ আছামত ষ্টুডেণ্ট কমিউনিটিৰ পাৰ্টিচিপেশ্যন ইন দ্য পলিটিকেল, ছ'চিয়েল, এডুকেশ্যনেল এণ্ড কালচাৰেল চিনাৰিঅ'। তো ইয়াত আপোনালোকৰ অৰিহণা বা ছাত্ৰ ছাত্ৰীসকলৰ কি অৰিহণা আছিলে আৰু কেনেকুৱা চেঞ্জিং হৈছিলে, তো সেইখিনি আমি গম পাবৰ কাৰণে আমি প্ৰি ইণ্ডিপেণ্ডেঞ্চত প্ৰথম আমি যাব লাগিব। প্ৰি ইণ্ডিপেণ্ডেঞ্চত আমাৰ যেতিয়া ফ্ৰীডম ষ্ট্ৰাগল হৈ আছিলে, ফ্ৰীডম মুভমেণ্ট হৈ আছিলে, তেতিয়া আমাৰ অসমত বা ভাৰতবৰ্ষত কেনেকুৱা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ অৰিহণা আছিলে এই সকলো ক্ষেত্ৰতে। তাৰপিছত পষ্ট ইণ্ডিপেণ্ডেঞ্চ আহি গ'ল আফটাৰ 1947। সেইটো আমি ছাত্ৰ ছাত্ৰীসকলে খুব অধ্যয়ন কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। 1947-ৰ পিছত ছ'চাইটি কেনেকৈ চেঞ্জ হ'ল, পলিটিক্স কেনেকৈ চেঞ্জ হৈছিল, কালচাৰ কেনেকৈ চেঞ্জ হৈছিল, তাৰপিছত এই চেঞ্জিং সময়ৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে, এই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে বা এতিয়া ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা অৰিহণা আছে বা কি কাম কৰি আছে, চেঞ্জিং পাৰ্চপেক্টিভছ এণ্ড ভেলুজ। আপোনালোকে গমে পায় যে অসম আন্দোলনৰ সেইটো আছিলে, অসম আন্দোলনৰ আগতো ছাত্ৰ ছাত্ৰীবিলাকৰ কিবা আছিলে, অৰিহণাবোৰ আছিলে বা ছাত্ৰ ছাত্ৰীসকল নহ'লে, বিকজ ইউ আৰ দ্য ফিউচাৰ অফ দ্য কাণ্ট্ৰি, উইদাউট ইউ, তোমালোকে নহ'লে একো বস্তুৱে হ'ব নোৱাৰে, হয়নে নহয়? তো ছাত্ৰ ছাত্ৰীসকলৰ অবিহনে পলিটিক্সে হওক, সমাজে হওক, এডুকেশ্যন হওক, কালচাৰ, একো বস্তুতে সমাজখনে আগবাঢ়িব নোৱাৰে। দ্য কাণ্ট্ৰি কেনট মুভ উইদাউট দ্য ষ্টুডেণ্টছ। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে গম পাব লাগিব যে ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা অৰিহণা থাকে। এই যিটো ছেমিনাৰ, ষ্টেট লেভেল ষ্টুডেণ্ট ছেমিনাৰ, সেইটো তোমালোকৰ কাৰণে আজি যিসকল আজি আহিছে বা যিসকলে পাৰ্টিচিপেট কৰিছে, তোমালোকৰ আই অপেনাৰ টু থিংক এবাউট ইট, চিন্তা কৰিবৰ কাৰণে এটা আই অপেনাৰ। মই ভালকৈ ক'ব পৰা নাই, বস্তুটো মনত আছে কিন্তু ৱৰ্ডছবিলাক অহা নাই, বিকজ উই আৰ নট ইউজ। আমি এনেকুৱা ছেমিনাৰবিলাকত আজিকালি প্ৰায় 15 years হৈ গ'ল ছাৰ্ভিচত অহা, ইউজ নহয়, সেইকাৰণে ৱৰ্ডছবিলাক ভালকৈ অহা নাই, কিন্তু মনত আছে বস্তুবিলাক। আমিও আৰু ষ্টুডেণ্টছসকলক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, আমি সকলোৱে লাৰ্ণাৰ, ময়ো লাৰ্ণাৰ। ইয়াত যিমান আমি ইয়াত আছোঁ, উই অল আৰ লাৰ্ণাৰ একচুৱেলি। আমি সেইবিলাক পলিটিকেল, ছ'চিয়েল, এডুকেশ্যনেল, কালচাৰেল, সেইবিলাক আমাৰ ৰুটছ। আমি যদিও অন্যান্য কামত আগবাঢ়ি গৈছোঁ, ডেভেলপমেণ্ট কৰিছোঁ, হয়নে? IT ছেক্টৰ বা অন্যান্য এছপেক্টবিলাকত আমাৰ ডেভেলপমেণ্ট হৈছে, বাট পলিটিকেল, ছ'চিয়েল, এডুকেশ্যনেল, কালচাৰেল, এইবিলাক আমাৰ ৰুটছ, এইবিলাক শিপা। এই শিপাৰ পৰাহে আমাৰ যিখিনি সমাজৰ গঠন গভৰ্নেন্স,
প্ৰচেছ এভৰিথিং কালচাৰ ইকনমি এইটো ৰিলেটেড হয় সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক পলিটিক্স পলিটিকেল ছ'চিয়েল এডুকেশ্যনেল কালচাৰেল সিন্স দিছ আৰ আৱাৰ ৰুটছ তো সেইবিলাকৰ আমাৰ খুব অধ্যয়ন প্ৰয়োজন আছে ইউ হেভ টু ষ্টাডি দিছ থিংছ এতিয়া আমি সাপোজ বহুত ছাত্ৰ ছাত্ৰীসকলে আমাৰ আৰবানত থকা ছাত্ৰ ছাত্ৰীসকলে এবাউট আমাৰ অসমৰ কালচাৰ বিষয়ে এতিয়া অকণমান কিবা আছে উইকনেছ আছে ইভেন বহুত আমাৰ ছাত্ৰ ছাত্ৰী আছে যে আমাৰ যিখিনি ৰুটছ আছিল শিপা আছিলে আমাৰ সাহিত্য বা সংস্কৃতি সেইবিলাকৰ প্ৰতিও অধ্যয়ন বহুত কম আছে তো এই অধ্যয়নবোৰ তোমালোকে কৰিব লাগিব বিকজ উইদাউট দিছ ইউ কেনট progress বা a country cannot progress এটা কান্ট্রি progress হ'ব নোৱাৰে তো এই অধ্যয়নবোৰ আমাক প্ৰয়োজন হ'বই আজিৰ ষ্টেট লেভেল ষ্টুডেণ্ট সেমিনাৰত যোৰহাট ডিষ্ট্ৰিক্ট প্ৰশাসন পাৰৰ পৰা এডমিনিষ্ট্ৰেশ্যন পাৰৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ সেমিনাৰ যাতে খুব সুন্দৰভাৱে হয় ষ্টুডেণ্টবিলাকৰ এটা মানে খুব ভাইব্ৰেণ্ট এটা সেমিনাৰ হয় সেইটোকে এক্সপেক্ট কৰি মোৰ সমগ্ৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ ছ মাছ Noro for your encouraging speech towards the student community. Thank you very much. এতিয়া আছে স্পীচ অফ দিগন্ত কলিতা son of late মানিক কলিতা ইতিমধ্যে আপোনালোক অৱগত মানিক কলিতা কেনেধৰণৰ আছিল সেই বিষয়ে আদৰণি ভাষণত অধ্যক্ষই আপোনালোকক কৈছে আৰু সেইজনৰ পুত্ৰৰ বদান্যতাৰ বাবে আজি এই মহৎ সেমিনাৰ অনুষ্ঠিত হৈছে আৰু সেই দিগন্ত কলিতাক আমি একেষাৰ ক'বৰ বাবে আহ্বান জনাইছোঁ আজি এই আলোচনা চক্ৰৰ মাননীয় ডক্টৰ আনন্দ শইকীয়াদেৱজী সভাপতি আসন অলংকৃত কৰি সভাখনৰ প্ৰস্ত বৃদ্ধি কৰিছে সেই গুৰু সদৃশ চাওলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মঞ্চত উপবিষ্ট পণ্ডিত প্ৰবৰ শিক্ষা সাহিত্য আৰু সংস্কৃতিৰ আজীৱন সাধক আমাৰ শিক্ষাগুৰুসকল বা প্ৰেক্ষাগৃহত বহি থকা মোৰ নমস্য শিক্ষাগুৰুসকল মঞ্চত উপবিষ্ট আমাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় PNBৰ শাখা প্ৰবন্ধক আৰু আজি আলোচনা চক্ৰত অংশগ্ৰহণ কৰা তথা ইয়াত উপস্থিত থকা দেশৰ ভৱিষ্যতৰ নাগৰিক আমাৰ সকলোৰে আশা ভৰসাৰ থলী ছাত্ৰ ছাত্ৰীসকল জয় জয়তী আপোনালোকৰ শ্ৰী চৰণত মই প্ৰণিপাত জনাইছোঁ আজি যিগৰাকী ব্যক্তিৰ সোঁৱৰণত এই আলোচনা চক্ৰ হৈ আয়োজন কৰা হৈছে সেইগৰাকী মোৰ চিৰ আৰাধ্য মোৰ পিতৃদেৱ স্বৰ্গীয় মানিক কলিতা আজি আলোচনা চক্ৰৰ বিষয়বস্তুৰ ওপৰত স্পীচ দিবৰ বাবে বিশেষকৈ ইয়াত উপবিষ্ট এই বিজ্ঞ পণ্ডিত প্ৰবৰ্ধকসকলৰ উপস্থিতিত মোৰ মন ধৃষ্টতা নাই গতিকে মই বিষয়বস্তুৰ ওপৰত নগৈ মই এই আলোচনা চক্ৰৰ আয়োজক তথা এই আলোচনা চক্ৰভাগীৰ ওপৰত চমুকৈ দুআষাৰ ক'বলৈ মই আগবাঢ়িছোঁ আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে নিজ গুণে মোক মৰীক্ষণ কৰিব বুলি মই আশা ৰাখিছোঁ আজি এই দিনটো আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ অঞ্জন শইকীয়াদেৱে আদৰণি ভাষণত উল্লেখ কৰাৰ দৰে তেখেতৰ মোৰ পিতৃৰ আজি শ্ৰাদ্ধ পাতিছোঁ ভৱিষ্যত প্ৰজন্মৰ মাজত মই আকৌ জন্ম হৈছোঁ কথাষাৰ যথাৰ্থতে মোৰ হৃদয়ত
এক প্ৰাণ সঞ্চাৰ কৰি তুলিছে সঁচাকৈ মই আজি শ্ৰাদ্ধ হিচাপে এই দিনটো পালন কৰিছোঁ আপোনালোকৰ আগত মই ক'বলৈ পাই খুব আনন্দিত হৈছোঁ সঁচাকৈ মই এতিয়ালৈকে এগিলাচ পানী আৰু দুকাপ ফিকা চাহৰ বাহিৰে একোৱেই গ্ৰহণ কৰা নাই সঁচাকৈ মই শ্ৰাদ্ধ হিচাপেই লৈছোঁ আৰু তেখেতৰ বিষয়ে মই ক'বলৈ গৈও এতিয়া এই মুহূৰ্তত মই থমকি লৈছোঁ এষাৰ কথা আছে when the heart is full words are few সেই অৱস্থা এতিয়া মোৰ হৈছে মোৰ সন্তুষ্টিৰ স্ৰোতস্বিনী সীমাৰ পৰিধি ভাঙি সৰ্প শৰীৰত মোক শিহৰণৰ জোৱাৰ তুলিছে এই মুহূৰ্তত মই হে পিতৃদেৱ তুমি য'তেই আছা চিৰ শান্তিৰে বাস কৰা তুমি যেনেদৰে আজি আকৌ ভৱিষ্যত প্ৰজন্মত জন্ম লৈছা সেই মুহূৰ্তত মই মোৰ শ্ৰদ্ধাৰ এই চিনেমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াৰ সুৰতে সুৰ মিলাই ক'ব বিচাৰিছোঁ আজি তুমি এজন বৰপুত্ৰও তোমাৰ জন্ম হৈছে যাক মই বৰককাইদেউ হিচাপে আজি আপোনালোকৰ আগত ক'বলৈ পাই সগৌৰৱে মই গৌৰৱবোধ কৰিছোঁ সেইজন হৈছে ডক্টৰ অঞ্জন শইকীয়াদেউ যিগৰাকী ব্যক্তিৰ হাতত নিপুণ হাতৰ নিখুঁত পৰিকল্পনাত আজি এই অনুষ্ঠানটি প্ৰাণ পাই উঠিছে গতিকে জয় জয়তে মই তেখেতক মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ সেৱা জনাইছোঁ গতিকে পিতৃৰ ওপৰত মই বেছিকৈ ক'বলৈ গ'লে স্বগীত শ্ৰৱণ কৰা হ'ব যিহেতু তেখেতে খুব সুন্দৰকৈ আদৰি ভাষণত মোক উল্লেখ কৰিছে কিন্তু তেখেতৰ দুটিমান শিক্ষা মই এতিয়াও শিৰাই মই বহন কৰি আছোঁ তেখেতৰ সেই মোৰ দেউতাকো উচ্চ শিক্ষিত নাছিল কিন্তু সেই শিক্ষা আৰু জ্ঞানৰ পাৰ্থক্য মই আজি অনুভৱ কৰিছোঁ যে তেখেত শিক্ষিত নহ'লেও যি জ্ঞানী মানুহৰ যি জ্ঞান দিছিল সেই জ্ঞানৰ বীজ মই আজিও মই ৰোপণ কৰি সেই আদৰ্শই মই বাট বুলিছোঁ তেখেতৰ যি কামৰ প্ৰতি ডেডিকেশ্যন আছিল তেখেতৰ যি পৰিশ্ৰমৰ প্ৰতি যি ঘামৰ যি মূল্য তেখেতে মোক সৰুতেই শিকাইছিল সেয়া মই আজিও বহন কৰি আছোঁ সেই আদৰ্শৰ পৰা আজিও মই বিচলিত নহ'বৰ বাবে প্ৰতি মুহূৰ্ততে মই চেষ্টা কৰি আহিছোঁ গতিকে হে মহান তুমি য'তেই আছা চিৰ শান্তিৰে থাকা আজি মই ক'বলৈ বিচাৰিছোঁ এইটো কথাহে যে মই আজি সেই মই ইতিমধ্যে উল্লেখ কৰাৰ দৰে যিদৰে আজি তুমি এজন বৰপুত্ৰ পাইছা গতিকে এনেকুৱা পুত্ৰ যেতিয়ালৈকে সমাজত থাকিব তেতিয়ালৈকে অকল মোৰ পিতৃয়ে কিয় সহস্ৰজন পিতৃ বা প্ৰতিজন পিতৃয়ে এনেদৰে পিণ্ড পাই থাকিব গতিকে সেইজন বৰেণ্য শ্ৰদ্ধাৰ সমাজ হিতৈষী ডক্টৰ অঞ্জন শইকীয়াদেৱৰ কৰ্মস্পৃহা চিৰদিন চিৰজাগ্ৰত হৈ ৰাখক ভগৱানে তেওঁক আশীষ প্ৰদান কৰক আৰু মই ভগৱানৰ শ্ৰীচৰণত এই প্ৰাৰ্থনা জনাই সময়ৰ প্ৰতি তাগিদা প্ৰতি লক্ষ্য ৰাখি অতি চমুকৈ দুআষাৰ কৈ সদশেষত এই আয়োজক কমিটিৰ সভাপতি শ্ৰী অপূৰ্বজ্যোতি গগৈকে মুখ্য কৰি সমূহ বিষয়ববীয়া তথা এই অঞ্চলতে সমূহ শিক্ষক কৰ্মচাৰীৰ প্ৰতি মোৰ সেৱা জনাই আপোনাৰ খবৰ চিৰনমস্য ব্যক্তিৰ শ্ৰীচৰণত মই প্ৰণিপাত জনাই মোৰ স্তোভন প্ৰসাৰ সামৰণি মাৰিছোঁ ইতিমধ্যে দিগন্ত কলিতাই অতি সাৰগভ্যভাৱে ভাষণ কৰিলে প্ৰদান কৰিলে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী পৰম তপ পিতৰি পিতৃমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা এই কথাষাৰ দিগন্ত কলিতাই খুব হৃদয়ংগম কৰিব পাৰিছে তাৰ বাবে ধন্যবাদ মই বেছি কথা নকওঁ সংবাদ মাধ্যমত বাপেক মাকক ক'ত পেলাই থয় সেইবোৰ এফালে আৰু এফালে মাক বাপেকক বহু উৎসৱলৈ নিয়া এচামো আছে গতিকে সমাজত ইতিবাচক চিন্তা নেতিবাচক চিন্তা দুইবিধ মানুহে আছে আৰু এনেবিলাক মানুহ থকাৰ কাৰণেহে সমাজখন আজি ভৰ্তি আছে বিশেষ দীঘলীয়া নকৰোঁ পিছলৈ আহিছোঁ আমাৰ মহাবিদ্যালয়ৰ ৰিটায়াৰ্ড HOD পলিটিকেল চায়েন্স বিকাশ দাস মোৰ কাষতে আসন গ্ৰহণ কৰি আছে তেওঁ চমুকৈ কোৱাৰ লগতে এটা আছে ৰিলিজ অফ এবষ্ট্ৰেক্ট অফ দ্য চেমিনাৰ বাই দ্য ডিগনেটৰিজ অফ দ্য ডাইচ আমাৰ গ্ৰন্থ অপূৰ্ব আছে নেকি হেৰি কৰি লওঁ তাৰপিছত বিকাশে চমুকৈ ক'ব তেতিয়া সময়টো আমাৰ এডজাষ্ট হ'ব
বিকাশ দাসক চমুকৈ একেষাৰ ক'বৰ বাবে আহ্বান জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হোৱা ৰাজ্যিক পৰ্যায়ৰ যিখন আলোচনা চক্ৰ, সেই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানৰ সভাপতি আমাৰ পৰম শ্ৰদ্ধাৰ শ্ৰীযুত আনন্দ শইকীয়া ছাৰ, মঞ্চত উপবিষ্ট যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰদ্ধাৰ নগেন নৰহ ডাঙৰীয়া, আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মাধুৰ্যমন্দিত বৰুৱা ডাঙৰীয়া, এই আলোচনা চক্ৰৰ দাতা শ্ৰদ্ধাৰ মানিক কলিতা দেৱৰ সুযোগ্য পুত্ৰ দিগন্ত কলিতা ডাঙৰীয়া, এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া শ্ৰদ্ধাৰ ডক্টৰ ৰীতা চেতিয়া ডাঙৰীয়া, শ্ৰীযুত ৰঙাই ভূঞা ডাঙৰীয়া, ডক্টৰ প্ৰাঞ্জল বৰা ডাঙৰীয়া, ডক্টৰ মৌচুমী মহন্ত ডাঙৰীয়ানী আৰু মোৰ মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা এই আলোচনা চক্ৰ যাৰ স্মৃতিত হৈছে তেখেতৰ সহধৰ্মিনী শ্ৰদ্ধাৰ লাবণ্য কলিতা ডাঙৰীয়ানী, গুণী জ্ঞানী ব্যক্তিসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আমি সভাপতি মহোদয়ে নিৰ্দেশ দিছে যে মই কোনো ধৰণৰ ভাষণ বিষয়বস্তুবোৰ নিদিওঁ, কাৰণ আমাৰ ব্ৰিজ ভাষণ ৰাখোতা বা অন্যান্য আমাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় তেখেতসকলে খুব সুন্দৰভাৱে গোটেই বিষয়বস্তুখিনি সামৰি তেখেতসকলৰ বক্তব্য প্ৰকাশ কৰিছে। গতিকে সভাপতিৰ নিৰ্দেশক্ৰমে খুব চমুকে মই আজি খন্তেক আগতে উন্মোচন হোৱা দুইখন গ্ৰন্থৰ ওপৰত অকণমান ক'ব বিচাৰিছোঁ। প্ৰথমতে আজিৰ এই আলোচনা চক্ৰৰ যিসকল অংশগ্ৰহণকাৰী তেখেতসকলে ছেমিনাৰ পেপাৰ ইয়াত জমা দিছে, তাৰ যিটো সাৰাংশ এবষ্ট্ৰেক্টটো এইখন সংক্ষিপ্তভাৱে প্ৰকাশ কৰা হৈছে। গতিকে এইখনক আমি সকলোৱে জানো অৰ্গেনাইজ কোনে কৰিছে। ইয়াৰ আমাৰ যোৰহাট চিনেমৰা মহাবিদ্যালয়ৰ যি IQAC চেল আছে, ঠিক তেনেকৈ ৰিচোৰ্চ চেণ্টাৰ অফ ইউনাইটেড নেশ্যনছ, ষ্টুডেণ্টছ ইউনিয়ন চিনেমৰা কলেজ, তেখেতসকলৰ সহযোগত মোহন চন্দ্ৰ মহন্ত অধ্যয়ন গৱেষণা কেন্দ্ৰৰ এই আলোচনা চক্ৰখন আয়োজন কৰিছে। আৰু এই আলোচনা চক্ৰখনৰ যি দাতা, যিভাৱে পিতৃত পৰণত এই আলোচনা চক্ৰখন অনুষ্ঠিত হৈছে, শ্ৰদ্ধা দিগন্ত শইকীয়া কলিতা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সেই মহান ব্যক্তি মানিক কলিতা দেৱৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে এই অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰি প্ৰথমতে আৰম্ভণি কৰা আমাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ যিজন শাখা পৰিচালক শ্ৰদ্ধাৰ প্ৰাঞ্জল নেওগ ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আৰু এখন গ্ৰন্থ আজি আমি উন্মোচন হৈছে, গ্ৰন্থ নহয়, এইখন একচুৱেলি জাৰ্নেল, দি গ্ৰউথ ভলিউম 8 2025। এইখন হ'ল ইকনমিক্স ডিপাৰ্টমেণ্টৰ এখন জাৰ্নেল। আৰু জাৰ্নেলখন জইণ্টলি এডিট কৰিছে হেড অফ দ্য ডিপাৰ্টমেণ্ট, ইকনমিক্স ডিপাৰ্টমেণ্ট অপূৰ্ব কুমাৰ গগৈ আৰু ৰঞ্জু কুমাৰ গোৱালী ডাঙৰীয়া। গতিকে এইখনৰ দৰে আৰু এটা কথা আমি জনাই থওঁ, আমাৰ প্ৰত্যেকটো বিভাগৰে এনেকুৱা এখন গৱেষণাধৰ্মী আলোচনী আছে। ৰাজনীতি বিজ্ঞানৰ স্বৰাজ, তেনেকৈ ভূগোল বিভাগৰ কণ্ডৰখিনিকে আদি কৰি প্ৰত্যেকটো বিভাগৰে আমাৰ চিনেমা মহাবিদ্যালয়ে বছৰেকীয়া এখন গৱেষণাধৰ্মী আলোচনী প্ৰকাশ কৰে। গতিকে আজি তাৰে ভিতৰত এই গ্ৰউথ নামৰ গৱেষণাধৰ্মী আলোচনীখন অনুষ্ঠান কৰা হৈছে। গতিকে মই বৰ বিশেষ নকওঁ, দুইখন গ্ৰন্থই বিশেষকৈ পঢ়ি নোচোৱাকৈ একো কমেণ্ট দিব নোৱাৰি। গতিকে সৰ্বাংগ সুন্দৰে হৈছে দেখাত। গতিকে মই উদ্যোক্তাসকললৈ ধন্যবাদ জনাই আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে ইয়াত আজি অংশগ্ৰহণ কৰিবলৈ আহিছে, সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। ইতিমধ্যে বিকাশ দাসে আজি অনুষ্ঠানতে দুখন গ্ৰন্থ উন্মোচন হ'ল, আমি ৰাজহুৱাভাৱে কৰিলোঁ। তেওঁ বক্তব্য ৰাখিলে, তেওঁলৈ
আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়া আছে ৰিমাৰ্ক অফ দ্য প্ৰেচিডেণ্ট। মই ৰিমাৰ্ক মন্তব্য বৰ দীঘলীয়া কৰিবলৈ নকওঁ, মাত্ৰ চমুকে কওঁ। আমাৰ ADC ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত অসম ছাত্ৰ সংগঠন, ভাৰতৰ বিভিন্ন ছাত্ৰ সংগঠনে আগভাগ লৈছে আৰু আজি এই ছেমিনাৰত যিটো অসমীয়া ভাষা সংস্কৃতি আঞ্চলিকতাবাদ সৰ্বদিশ সামৰি ইয়াক আলোচনা কৰিব, বিভিন্নজনে ৰিচৰ্চ পাৰ্চনে পৰামৰ্শ দিব। Vote of thanks will be offered by Honorable Kumar Gogoi. Make it very brief. Some Korida. নমস্কাৰ জনাইছোঁ সকলোকে। আজি মানিক কলিতা মেমৰিয়েল ৰাজ্যিক আলোচনা চক্ৰৰ শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত বহি থকা বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰী তথা বিশিষ্ট ব্যক্তিসকল, মই এই আলোচনা সত্ৰখনৰ সভাপতি হিচাপে আজি মই শলাগ আপোনালোকক জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। ইতিমধ্যে আমাৰ যথেষ্ট দেৰি হৈ গৈছে আলোচনা সত্ৰখনৰ আৰম্ভ কৰা। আমি এই শুভাৰম্ভণি অনুষ্ঠানটো প্ৰথমেই আমাৰ প্ৰয়াত মানিক কলিতাদেৱৰ প্ৰতি ভক্তিত এগছি মন্ত্ৰীয়ে শ্ৰদ্ধা জনোৱা সন্মানীয় প্ৰাঞ্জল প্ৰতীক নেওগদেৱক শলাগ তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সাৰুৱা ভাষণেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি উৎসাহ প্ৰদান কৰিলে তাৰ বাবে তেখেতক মই শলাগ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱা আমাৰ শ্ৰদ্ধাৰ অতিৰিক্ত উপায়ুক্তদেৱ শ্ৰীযুত মোগেন নৰদেৱক তেখেতৰ মূল্যৱান বক্তব্যৰ বাবে আমি তেখেতক শলাগ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিশিষ্ট ব্যক্তি, আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, তেখেতে দুখনকৈ আমাৰ মেগাজিন উদ্বোধন কৰি আমাক আপ্লুত কৰিলে, তেখেতকো আমি শলাগ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানভাগ আয়োজন কৰাৰ ক্ষেত্ৰত আৰ্থিকভাৱে আমাক এজন ব্যক্তিয়ে সহায় কৰিছিলে তথা তেখেতৰ পৰিয়ালৰ, সেই দাতা পৰিয়ালক মই অশেষ ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোত আমাৰ খাদ্যৰ যোগান ধৰিছে PNG অফিচৰ ফালৰ পৰা, তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে আমি বিভিন্ন মহাবিদ্যালয়ৰ পৰা সময় ব্যক্তি হিচাপে কেইবাজনো ব্যক্তি শিক্ষকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হৈছে। লগতে বিভিন্ন মহাবিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে তথা শিক্ষক শিক্ষয়িত্ৰী আহিছে। এই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলোকে মই সমুদায় শলাগ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফালৰ পৰা মই শলাগৰ আগবঢ়াই এই অনুষ্ঠানভাগ ইমানতে অন্তঃপ্ৰকাশ কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ মূল যে টেকনিকেল সেশন, সেই টেকনিকেল সেশনবোৰ আৰম্ভ হ'ব। সকলোকে আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা
মঞ্চত উপবিষ্ট হৈ থকা সকলো ব্যক্তিকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। সন্মুখত আসন গ্ৰহণ কৰি থকা লোককো সন্মান সহকাৰে ধন্যবাদ জনাই আজিৰ এই আমাৰ উদ্বোধনী সভা সামৰণি কৰিম বুলি ঘোষণা কৰিছোঁ। আমাৰ বেনাৰত উল্লেখ কৰি থোৱা এটা ৰিলিভেণ্ট বিষয়ৰ ওপৰত যিখনি ষ্টুডেণ্ট ছেমিনাৰ চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই ছেমিনাৰখনত বিভিন্ন মহাবিদ্যালয়ৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, যিটোৱে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সামগ্ৰিকভাৱে শৈক্ষিক পৰিৱেশটোক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আৰু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি পেপাৰ প্ৰস্তুত কৰিছে, সেই পেপাৰসমূহত এই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত তেওঁলোকৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগী তেওঁলোকে প্ৰকাশ কৰিব। আৰু যথেষ্টখিনি আমি সঁহাৰি পাইছোঁ। আমি যিমানখিনি পেপাৰ পাইছোঁ ইতিমধ্যে ঘোষণা কৰা হৈছেই যে আমি 3টা টেকনিকেল ছেশ্যনত 3টা ৰুমত ভগাই দিছোঁ। আৰু তেনেস্থলত এই ৰুমটোত আমি 2খনমান পেপাৰ অধিক ৰাখিছোঁ। আৰু এই ৰুমটো যিটো কাৰিকৰী ছেশ্যন হ'ব, এই ছেশ্যনটো চলাই নিবলৈ আমাৰ মাজত উপস্থিত আছে জাজি কলেজৰ প্ৰাঞ্জলপতি বৰা ডাঙৰীয়া। ইতিমধ্যে তেখেতৰ লগত আমি চিনাকি হ'লোৱেই। এজন সুলেখক আৰু সুবক্তা। আৰু প্ৰাঞ্জলপতি বৰাই এই ৰুমটোত হ'বলগীয়া প্ৰেক্টিকেল ছেশ্যনটোৰ সঞ্চালনা কৰিব। গতিকে মই এতিয়া মাইক্ৰফোন আমাৰ সমল ব্যক্তিৰ হাতত অৰ্পণ কৰিছোঁ। আৰু যিমানখিনি পেপাৰ আছে আমি এই ছেশ্যনটো 2টা বজাৰ ভিতৰত শেষ কৰিব পাৰিলে ভাল হ'ব। সেইমতে পেপাৰ চাই মই সমল ব্যক্তিক প্ৰতিখন পেপাৰ কিমানকৈ সময় দিব সেইটো মই তেখেতক ব্যক্ত কৰিবলৈ আৰু ছেশ্যন চলাই নিবলৈ মনোযোগ কৰিলোঁ। Honorable Deputy Commissioner of Jorhat District, Mr. Mogen Norres, I feel like that, and that's why I request you to make discipline in this session. So if one participant is presenting on the dais, I request other students to listen to that participants. So sometimes we generally notice that some students, even some teachers also, they make communicating in the auditorium. That should not be followed. I request, this is my humble request to all of you. We have papers in English and in Assamese also. So accordingly, I will follow with the participants. So best wishes to the participants. First of all, I would like to mention the participants' name. From Kakojan College, I would like to mention only one participant's name, though the paper is a joint paper. Hirokjuti Hazarika. Next, Nobin Bordoloi College, Dhrurbojyoti Hoika. Next, Jorhat College, Bhargav Kolita. And some institution, they do not mention the name of their institution. Corina Dihingia, Borsa Borthakur. And from Jorhat Law College, Rimpi Bora. Jagannath Borua College, Junak Nath. Accordingly, that participants doesn't mention his or her institution name, Ankita Singna. Next will be followed by Jorhat Law College students, Asta Khanal, and then from Kakojan College, Sobita Lahon. And we have participants from this host institution. So large number of participants from this college. I'm appreciating the students of this institution also. So first of all, I would like to call upon the first participants.
Hirokjyoti Hazarika, Himanshu Bora, and Debolika Bora, and then they were representing their institution from Kakojan College. So I request all of you to come to the dais and you decide who will present your paper. কাকজান মহাবিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ আজি এই অনুষ্ঠিত হোৱা সেমিনাৰখনত আমাৰ বিষয়বস্তু হৈছে নাৰী শিক্ষা যোৰহাট জিলাৰ শিক্ষানুষ্ঠানৰ ভিত্তিত এক সংক্ষিপ্ত অধ্যয়ন সাধাৰণতে শিক্ষা হৈছে মানুহক জ্ঞানৰ পোহৰ দিয়ে আৰু মানুহৰ জীৱন ধাৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰে স্বামী বিবেকানন্দই এই ক্ষেত্ৰত কৈছিল যে নাৰী শক্তিৰ অবিহনে পৃথিৱীৰ কোনো ক্ষেত্ৰতে সংস্কাৰ সাধন নহয় যেনেকৈ এটা চৰাই এখন দেউকাৰে উৰিব নোৱাৰে ঠিক তেনেকৈ এজন পুৰুষে নাৰীৰ অবিহনে কোনো কামতে সফল হ'ব নোৱাৰে গতিকে পুৰুষৰ সমানেই নাৰী শক্তিত হ'ব লাগিব পুৰুষৰ সমানেই সমাজৰ প্ৰত্যেকটো দিশত নাৰীক সমান সুযোগ সুবিধা প্ৰদানৰ দ্বাৰা আগবঢ়াই নিলেহে সমাজৰ সামগ্ৰিক বিকাশ সাধন হ'ব সেইবাবে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰোঁ ভাৰতৰ প্ৰেক্ষাপটত নাৰী শিক্ষাৰ দিশটো পৰ্যালোচনা কৰিবলৈ হ'লে বৈদিক যুগৰ কথা উল্লেখ কৰিব লাগিব বৈদিক যুগৰ সময়ছোৱাত নাৰীয়ে শিক্ষাৰ দিশত এক মৰ্যাদা পাইছিল বিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ বাবে আৰু অসমীয়া ইংৰাজী মাধ্যমত বিদ্যালয় স্থাপন কৰিবলৈ 1838 চনত আঁচনি গ্ৰহণ কৰিছিল যদিও এই আঁচনি মেকলৰ প্ৰতিবেদনত গ্ৰহণ কৰা শিক্ষানীতি অনুসৰি বাতিল কৰিবলগীয়া হয় 1874 চনৰ পাছত অসমত শিক্ষা বিভাগ স্থাপন হয় এনেদৰে অসমত প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ হয় সঁচাকৈ তোমালোকৰ পেপাৰখন যিখন তোলে গৱেষণা পত্ৰ কৰিছা খুব সুন্দৰ হৈছে ৰঞ্জুদা মোৰ কাষত পঢ়াৰ লগে লগে মই তেখেতকে কৈছোঁ যিকেইটা তথ্যভিত্তিক গোটেই গৱেষণা পত্ৰখন প্ৰস্তুত কৰিছা আৰু একে সময়তে তোমালোকৰ যিটো প্ৰেজেণ্টেশ্যন মানে আমি যদি এখন ৰিচাৰ্চ পেপাৰ প্ৰেজেণ্ট কৰোঁ আমি কওঁ তেতিয়া আমি যেনেকুৱা ধৰণৰ আমাৰ এটা বডি লেংগুৱেজ হ'ব লাগে বা কথা কোৱাৰ কথনশৈলী বুলি যে কওঁ ষ্টাইল অফ স্পিকিং সঁচাকৈ খুবেই ভাল লাগিছে আৰু খুব পৰিপাটিকৈ আহিছে আৰু মই এনেকুৱা এজন শিক্ষক যে সকলোবিলাকে চাব বিচাৰোঁ আচলতে সঁচাকৈ খুব সুন্দৰ এখন তোমালোকে গৱেষণা পত্ৰ প্ৰস্তুত কৰিছা মই অতি আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু আশীৰ্বাদ দিছোঁ কালি মাননীয় অধ্যক্ষ মহোদয়ে এটা কথা মোক কৈ থৈ গৈছে যে এটা ইণ্টাৰেকশ্যন কুৱেশ্যন বুলি নহয় মানে এটা কথোপকথন আৰু মই সমূহ ছাত্ৰ ছাত্ৰী আৰু যিসকল ইয়াত গৱেষণা পত্ৰ পাঠ কৰিবলৈ আহিছে মই সকলোকে অনুৰোধ কৰিছোঁ তোলে সাংঘাতিক চিৰিয়াছকৈ নল'বা এনেকুৱা ধৰণৰ ল'বা এটা ফ্ৰেণ্ডলি ইণ্টাৰেকশ্যন এটা বন্ধুত্বপূৰ্ণ কথা পতা তেনেকুৱা ধৰণৰ ইয়াত বেছিভাগেই বহু সংখ্যক ছাত্ৰী আছা আৰু তোমালোকে যোৰহাটখনকে প্ৰতিনিধিত্ব কৰিছা আৰু তোমালোকৰ ওপৰত এই গৱেষণা পত্ৰখন তোলে কিবা জানিব বা সুধিব বিচাৰিবা নেকি মই আকৌ কৈছোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব নালাগে যে আমি তেখেতৰ মানে জ্ঞানৰ পৰীক্ষা লৈছোঁ তেনেকুৱা নহয় মই কৈছোঁ ফ্ৰেণ্ডলি ইণ্টাৰেকশ্যন কিবা সুধিব বিচাৰিবা তেতিয়া ভাল লাগে আচলতে কিন্তু সঁচাকৈ এখন সুন্দৰ তোমালোকে গৱেষণা পত্ৰ প্ৰস্তুত কৰিছা সাধাৰণতে নুসুধে কোনেও আমি শিক্ষক হ'লেও নুসুধোঁ যিটো অপ্ৰিয় সত্য তথাপিও আশা কৰিছোঁ কিবা মনৰ পৰা যদি কিবা ক'বলগীয়া আছে আৰু ভৱিষ্যত সময়ৰ কাৰণে মই তেওঁলোকক আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ থেংক ইউ মহাবিদ্যালয়ৰ ধ্ৰুৱজ্যোতি শইকীয়া আইনী হাজৰিকা আৰু সাৰংগপাণি গগৈ আমি তিনিগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নবীন বৰদলৈ কলেজৰ ছাত্ৰ আজি এই চিনামৰা মহাবিদ্যালয়ৰ ছাত্ৰ পৰ্যায়ৰ আলোচনা চক্ৰৰ সন্মানীয় সঞ্চালক মহোদয়কে প্ৰমুখ কৰি সন্মানীয় শিক্ষাগুৰুসকল আৰু বন্ধু বান্ধৱীসকল আমি আজি এই আলোচনা চক্ৰৰ উপস্থাপন কৰিবলগীয়া গৱেষণা পত্ৰখনৰ শিৰোনাম হৈছে অসমত গ্ৰাম্য উন্নয়নত ছাত্ৰ সমাজৰ ভূমিকা উদ্যোগীকৰণৰ অভাৱ পৰম্পৰাগত কৃষি পদ্ধতিৰ নিৰ্ভৰশীলতা ক্ষুদ্ৰ আকাৰৰ কৃষি ভূমিকে ধৰি বিভিন্ন অৰ্থনৈতিক প্ৰত্যাহ্বানৰ দ্বাৰা আক্ৰান্ত গ্ৰাম্য অৰ্থনীতিৰ ভেটি অতি Here we have looked at various books written by prominent authors like Dr. Rajashri Hazarika's Jorhat Otit aru Bortoman and Jorhator Itihas by Dhimbeswar Doyal Sharma.
We all know that back then, the education system was primarily based on religious teachings in schools such as madrasas. After British came to India, they changed the traditional education system to Western education, only to rule over the illiterate people. To do so, British established different schools in Jorhat, also in various parts of Assam. Social media platforms like Facebook, WhatsApp, YouTube videos, etc. Now let us know what is the objective of this paper. The objective of this paper is to access the digital literacy and promote positive behavior online, and also to know whether all the people are aware of online crimes happening in today's world. The hypothesis of this paper is students are more affected by negativity online, and there has not been taken any proper measures to eradicate the online crimes.